700 পৰা 1200 চিলৈ বিষয়বস্তুখিনি আলোচনা কৰিব পাৰিম। প্ৰথমতে আমি এই নীতিৰ উদ্দেশ্য কি এই বিষয়ে আমি অকণমান জানিব লাগিব। প্ৰথমতে উদ্দেশ্য কি, আৰু এইখিনি আমি জনাৰ পিছত আমি গম পাম যে আমাৰ এই নীতিত এইখিনি বিষয়বস্তু সন্নিৱিষ্ট কৰা আছে, আৰু আমাৰ এটা সম্যক ধাৰণা হ'ব উদ্দেশ্যকেইটা আলোচনা কৰাৰ পিছত। আৰু এইখিনি আলোচনা কৰাৰ পিছত ছাত্ৰ ছাত্ৰীৰ এই সম্বন্ধে জ্ঞান লাভ হ'ব। তো প্ৰথম উদ্দেশ্যটোৱে হৈছে ইয়াৰ পুনৰ নিৰ্মাণৰ বাবে বিভিন্ন সাহিত্যিক আৰু পুৰাতাত্ত্বিক উৎস, সেই সময়ৰ সামাজিক ইতিহাসত তাৰ পুনৰ নিৰ্মাণৰ কাৰণে সেই সময়ৰ সাহিত্য আৰু যিবিলাক পুৰাতাত্ত্বিক উৎস আছে, যিবিলাক আমি যদি ক'ব যাওঁ যে লিটাৰেৰী আৰু আৰ্কিঅলজিকেল যিবিলাক উৎস আছে, চৰ্চেছ আছে, তাৰ পৰা আমি বিভিন্ন সময়ৰ বিভিন্ন তথ্য আমি জানিব পাৰোঁ। আৰু সেই তথ্যৰ ভিত্তিত আমি সেই সময়ৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক বা সাহিত্যিক বা জাতি বা শ্ৰেণী, ব্যৱসায় বাণিজ্য, তাৰ বিভিন্ন গোট সম্বন্ধে আমি সেই তথ্যৰ আধাৰত আমি জানিব পাৰিম। তাত মহিলাসকলৰ স্থান বা তাত কেনেকৈ ব্যৱসায় বাণিজ্য কৰা হৈছিল, তাত উচ্চ জাতি, নিম্ন জাতি বা জনজাতিকৰণ, মানে সেই সমসাময়িক ইতিহাস সম্বন্ধে আমি জানিব পাৰিম। তাৰপিছতে সেই সময়ৰ সামাজিক জীৱনৰ স্বকীয় বৈশিষ্ট্য, সেই সময়ত যিবিলাক সামাজিক জীৱন আছিলে, মানুহজনে কেনেধৰণে জীৱন যাপন কৰিছিলে, কোনে কাৰ তলত ৰাখিছিলে, কেনেকৈ শ্ৰেণী বিভাগ কৰা হৈছিলে, সেই অনুসৰি তেওঁলোকৰ কৰ্ম ভাগ কৰা হৈছিল। আৰু তাৰ বিভিন্ন নিজা নিজা বৈশিষ্ট্য আছে, স্বকীয় বৈশিষ্ট্য আছে, যাক নেকি আমি ডিষ্টিংটিভ ফিচাৰ্ছ বুলি ক'ব পাৰোঁ সেই সময়ৰ। গতিকে সেই বিষয়ে আমি অধ্যয়নৰ পৰা আমি জানিব পাৰিম। তাৰপিছতে আমি আন এটা যদি উদ্দেশ্যলৈকে চাওঁ, বিভিন্ন সামাজিক গোট আৰু তেওঁলোকৰ মাজত আন্তঃসম্পৰ্ক। তাত বিভিন্ন ধৰণৰ সামাজিক গোট আছিল, তেওঁলোকৰ মাজত আন্তঃসম্পৰ্ক আছিল। সেই আন্তঃসম্পৰ্কই তেওঁলোকক বিভিন্ন সময়ত তেওঁলোকক ৰাজনৈতিকভাৱে লাভান্বিত কৰিছিল, আৰু তেওঁলোকৰ এটা সুসম্পৰ্ক বৰ্তাই ৰাখিছিলে। তাত উচ্চ জাতি, নিম্ন জাতি বা কেতিয়াবা ক্ষত্ৰিয় বিলাকো তাত বিভিন্ন সময়ত বিভিন্ন সম্পৰ্কৰ দ্বাৰা বান্ধ খাই পেলাই তেওঁলোকে একো এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিছিলে, আৰু সমাজ ব্যৱস্থা তেনেধৰণে চলি আছিলে। সেই সময়ছোৱাত সামাজিক গাঁথনি আৰু লিংগ সম্পৰ্কৰ পৰিৱৰ্তনৰ ধাৰাবাহিকতাৰ উপাদানসমূহ আছিলে, বিভিন্ন উপাদান আছিলে, যাক আমি ক'ব পাৰোঁ যে জেণ্ডাৰৰ সময়ৰ বা সেই সময়ৰ বিভিন্ন গ্ৰুপ আছিলে, বা তেওঁলোকৰ বিভিন্ন এলিমেণ্টছ আছিল, বা কেনেধৰণে তাত পৰিৱৰ্তন হৈছিল, গাঁথনি সলনি হৈছিলে, বা তাৰ কণ্টিনিউটিটো কেনেকৈ ৰখা হৈছিল, তাৰ কিবিলাক উপাদানে তাক সহায় কৰিছিল, সেই সম্বন্ধে আমি জানিব পাৰিম ইয়াৰ পৰা। তাৰপিছত আমি সামাজিক পৰিৱৰ্তনত বিভিন্ন সংস্থা বা কাৰকৰ ভূমিকা, সামাজিক পৰিৱৰ্তন হ'ব লাগিলে বিভিন্ন সংস্থাৰ ভূমিকা নিশ্চয়কৈ আমি উপলব্ধি কৰিব লাগিব। আৰু বিভিন্ন সংস্থা বিভিন্ন কুপ্ৰভাৱ বা সমাজ ব্যৱস্থা বা জাতি ব্যৱস্থা বা নাৰী সম্পৰ্কে বিভিন্ন ধৰণৰ তাত ব্যৱস্থা বা কঠোৰতম নীতি নিয়ম তাত আছিলে, সেইবিলাক কেনেকৈ তাৰ পৰা নিৰ্মূল কৰা হ'ব বা কেনেদৰে তেওঁলোকক অধিকাৰ দিয়া হ'ব, বা সেই সম্বন্ধে এই সামাজিক এই বিভিন্ন সংস্থাৰ দ্বাৰা তাত বিভিন্ন পৰিৱৰ্তন আমি দেখিবলৈ পাম। তেওঁলোকে মহিলাসকলকে হওক বা জাতিৰ ক্ষেত্ৰতে হওক বা শ্ৰেণীৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ বৰঙণি বা ভূমিকা আমি ইয়াত পাম। তাৰপিছত আমি আৰু এটা উদ্দেশ্যলৈকে যদি যাওঁ, উদীয়মান অৰ্থনৈতিক প্ৰৱণতা বা ৰাজনীতি আৰু সাংস্কৃতিক সামাজিক সম্পৰ্কিত ৰূপান্তৰ। তো এই যে ইমাৰ্জিং ট্ৰেণ্ড ইন ইকনমিৰ এটা ঊৰ্ধ্বমুখী এটা গতি, তাৰপিছতে তাত পলিটি, ৰাজনীতি বা তাত কালচাৰ, আৰু কেনেকৈ এটা সামাজিক সম্পৰ্কিতলৈ ৰূপান্তৰিত হৈছিল সেই সম্বন্ধে আমি জানিব পাৰোঁ। কাৰণ ৰাজনীতি, অৰ্থনীতি, সাংস্কৃতি, সামাজিক ব্যৱস্থাৰ ইটোৰ পৰা সিটোৰ লগত এটা ওতঃপ্ৰোত সম্বন্ধ আছে, আৰু তাৰ যোগেদি আমি তাৰ ব্যৱস্থা বা উন্নয়ন বা জীৱন ধাৰণ বা ৰাজনৈতিক এক ব্যৱস্থা বা ব্যৱসায় বাণিজ্য বা সামাজিক শৃংখলতা আমি ইয়াৰ পৰা আমি জানিব পাৰিম। এতিয়া আমি এই পাঠটোৰ পৰিচয় এটা আগবঢ়াব লাগিব, আৰু সেই পৰিচয়টো আমি জানিবলৈ হ'লে সেই সময়ত আমি যদি চাব যাওঁ 700 পৰা 1200 চিৰ যিটো সময় আছিল, সেই সময়ত ভাৰতীয় ভাষাত এটা প্ৰাৰম্ভিক মধ্যযুগ বুলি কোৱা হৈছিল, আৰু মধ্যযুগীয় ইতিহাস বুলি কোৱা হৈছিল। সেই সময়ছোৱা এটা চিহ্নিত কৰা হৈছিল যে ভাৰতীয়
ভাষাটোক প্ৰাৰম্ভিক মধ্যযুগীয় ইতিহাস বুলি কোৱা হৈছিল আৰু এই সময়ছোৱাত প্ৰাচীন বা মধ্যযুগীয় ঠিক চৰিত্ৰত নাছিলে কিন্তু স্পষ্টভাৱে 600 পৰা পূৰ্বকাল আৰু তাৰ আৰম্ভণিৰ পৰা কিছুমান প্ৰস্থানে বুজাইছিল যে এইটো এটা মধ্যযুগীয় উপাদান আছিল আৰু এনেদৰে দুয়োটাৰ মাজত এটা মধ্যৱৰ্তী স্থিতি এটা স্থাপন কৰা হৈছিলে তাৰ পৰা উত্তৰ ভাৰতত গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিলে আৰু তাৰ লগে লগে মধ্যযুগৰ প্ৰাৰম্ভিক কাল আৰম্ভ হয় বুলি কোৱা হৈছিলে গুপ্তসকলৰ পতনৰ পিছত মধ্যযুগৰ প্ৰাৰম্ভিক কাল বুলি কোৱা হৈছিলে আৰু যদি আমি চাব যাওঁ ৰাজনৈতিকভাৱে ইছলামসকল যে আহিছিলে ভাৰতত শাসন কৰিছিলে আৰু আগমনৰ সৈতে তেওঁলোকৰ আগমন আৰু গুপ্তসকলৰ পতন সেইখিনিকে এটা সময় মধ্যযুগীয় প্ৰাৰম্ভিক কাল বুলি কোৱা হৈছে আৰু প্ৰকৃত প্ৰাৰম্ভিক মধ্যযুগীয় সমাজ অৰ্থনীতি আৰু ৰাজনীতি বুৰঞ্জীবিদ মাজত তেওঁলোকে এটা বিতৰ্ক হৈ আছিলে যে এই তাত প্ৰকৃতি তাৰ নেচাৰ যিটো সেই সময়ৰ মধ্যযুগীয় সমাজ অৰ্থনীতি ৰাজনীতি বিভিন্ন সময়ত বিভিন্ন বুৰঞ্জীবিদসকলৰ মাজত বিভিন্ন ধৰণৰ আৰু তাত এটা মতৰ কিছুমান বিৰোধ দেখিবলৈ পোৱা যায় তাৰপিছত আমি চাব যাওঁ যে সামাজিক পৃষ্ঠভূমিত কিছুমান অৰ্থনৈতিক আৰু ৰাজনৈতিক এটা পৰিৱৰ্তন হৈছিলে তাত বিকাশ হৈছিলে যদি আমি চাব যাওঁ আৰু তাৰ মূল কথাবিলাকেই আছিল যে সেই উপমহাদেশত ব্যাপক ভূমি অনুদান যুক্তিসংগতভাৱে সকলো ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক সাংস্কৃতিক বিকাশৰ মূল কাৰণ হৈ পৰিছিল তো মূল কথাটো হৈছে সেই সময়ত আমি আগত বিভিন্ন আলোচনা কৰিছো যে ভূমি অনুদান লেণ্ড গ্ৰেণ্ট ৰাজহ সেই সময়ত মাটি আছিল আয়ৰ মূল উৎস আৰু মাটিক লৈয়ে বিভিন্ন ধৰণে ৰাজনীতিকৰণ জাতিকৰণ বা বিভিন্ন ধৰণৰ ব্যৱস্থা চলিছিল কাৰণ মাটিত কৃষকে কৃষি কৰিছিল আৰু সেই তেওঁলোকৰ জীৱিকাৰ উৎস আৰু তেওঁলোকৰ নিজৰ জীৱন ধাৰণৰ এটা প্ৰণালী হিচাপে তাক চিহ্নিত কৰা হৈছিলে আৰু সেই সময়ত মানুহ কৃষিজীৱী আছিল গতিকে এই ভূমি অনুদানে তাৰ ৰাজনৈতিক প্ৰভাৱ তাৰ অৰ্থনৈতিক ব্যৱস্থা তাৰ পৰাই এটা ক্ৰয় বিক্ৰয়ৰ ব্যৱস্থা চলিছিলে আৰু সমাজ সাংস্কৃতিক বিকাশৰ মূল কাৰক হৈ পৰিছিল সমাজ তাৰ সংস্কৃতি তাৰপিছত আমি যদি চাব যাওঁ যে ভূমি অনুদানৰ ফলত ৰাজ্যিক সমাজ বা অৰাজ্যিক অঞ্চললৈ বিয়পি পৰে তো ভূমিয়ে এটা নিৰ্দিষ্ট অঞ্চলৰ পৰা আন এটা অঞ্চললৈকে তাৰ ব্যৱস্থা আগবঢ়াই গৈছিলে কাৰণ কৃষি সম্প্ৰসাৰণ হৈছিলে আৰু পৰিণতিত হৈছিলে আৰু ৰাজনীতিত অভূতপূৰ্ব প্ৰসাৰত হোৱাত এইবিলাকে সহায় কৰিছিলে নিশ্চিতভাৱে সহায় কৰিব কাৰণ কৃষি ক্ষেত্ৰ যিমানে আগবাঢ়ি যাব সিমানে ৰাজনৈতিক প্ৰভাৱ সেই অঞ্চলত সময়ত আগবাঢ়ি গৈছিল আঞ্চলিকৰ উত্থান হৈছিলে তাত উপ আঞ্চলিক আৰু আন্তঃ আঞ্চলিক ৰাজনৈতিক সত্তাবোৰে অৰ্থনীতিৰ বাবে পথ প্ৰশস্ত কৰিছিলে আৰু তাৰ এটা সামাজিক পৰিৱৰ্তনো পৰিলক্ষিত হৈছিলে তাত চাৰিগুণৰ ব্ৰাহ্মণীয় সমাজৰ কথা কোৱা হৈছে চাৰিগুণৰ ব্ৰাহ্মণীয় সমাজৰ তাত আদৰ্শ বা বৰ্ণ তাত ক্ৰমে জটিল হৈ আহিব ধৰিছিলে লাহে লাহে তাত বৈষম্যপূৰ্ণ আৰু আঞ্চলিকভাৱে বিভিন্নতাৰ পথ প্ৰদান কৰিছিল এই জাতি প্ৰণালীয়ে তাত বৈষম্য যিটো আমাৰ ডিছক্ৰিমিনেশ্যন বা তাত জাতিৰ ক্ষেত্ৰত জটিলতা আহি পৰিছিলে বা আঞ্চলিকভাৱে বিভিন্নতা তাত পথ প্ৰদান কৰা হৈছিলে আৰু বিভিন্ন সময়ত জাতিক লৈ পেলাই তাত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিলে কাৰণ তাত ডিছক্ৰিমিনেশ্যন বৈষম্য উচ্চ জাতি নিম্ন জাতি এই কথা আহি পৰিছিলে আনটাচেবল যিখিনি অস্পৃশ্যৰ কথা কোৱা হয় যে অস্পৃশ্য কিছুমান জাতিক কিছুমান ক্ষেত্ৰত তেওঁলোকক অতি নিম্নভাৱে তেওঁলোকক বিবেচনা কৰা হৈছিল যেতিয়া চাৰিগুণ বৰ্ণ প্ৰণালীৰ নিৰ্মাণ অব্যাহত আছিল আৰু ধৰ্মশাস্ত্ৰত ব্ৰাহ্মণীয় নিয়মীয়া গ্ৰন্থসমূহ অব্যাহত থাকিছিলে আৰু সেই সময়ত তাত কিছুমান অনুভৱ কৰা হোৱা নাছিলে বৰ্ণ সমাজৰ ওপৰত ব্ৰাহ্মণীয় আলোচনাৰ প্ৰণালী তাত্ত্বিক স্তৰত কাম কৰিছিল আৰু জাতি প্ৰণালীয়ে সমাজক এটা থিয়ৰিটিৰ কথা কৈছে আৰু এটা প্ৰেক্টিকেল জাতিয়ে প্ৰণালীয়ে সমাজক কাৰ্যকৰী দিশত যিটো আমাৰ প্ৰেক্টিকেল দিশটোত প্ৰদান কৰিছিলে আৰু আমি আনত শব্দ বা বৰ্ণ প্ৰণালী বা অন্তৰ্ভুক্ত হৈছিলে কেতিয়াবা আনকি বৰ্ণ আৰু জাতি শব্দবোৰে বিশেষকৈ ইয়াৰ বাবে সলনিকৈ ব্যৱহাৰ কৰা হৈছিল আৰু তাত ব্ৰাহ্মণ জাতিৰ কথা উল্লেখ কৰা হৈছে
তাৰপিছতে আমি চাব যাওঁ যে মধ্যযুগৰ আৰম্ভণিৰ পৰাই জাতি পৰিচয় প্ৰভাৱশালী হৈ উঠিছিল। এই যিটো জাতিৰ আইডেণ্টিটি, যিটো এটা পৰিচিত কাষ্ট আইডেণ্টিটি, ই এটা ডমিনেণ্ট এটা প্ৰভাৱ ভূমিকা পালন কৰিছিলে। জাতি যেন সকলো জাতি যেন মানে পৰিচালিত কৰিব সকলো, তেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে। আৰু সামাজিক গাঁথনিৰ পৰিৱৰ্তনশীল যিটো আছিলে আৰু তাৰ প্ৰকৃতিয়ে ওপৰলৈ আৰু নিম্নমুখী সামাজিক গতিশীলতাৰ দুয়োটাৰে পথ, তাত এটা উচ্চ নিম্ন দুটাতে এটা ৰাস্তা উলিয়াই লৈছিলে। কাৰণ জাতিটোৱে কিছু ক্ষেত্ৰত ভেদাভেদৰ সৃষ্টি কৰিছিল আৰু সেইটোৱে দুটা ভাগত বিভক্ত কৰিছিল মানুহখিনিক। মধ্যযুগৰ আৰম্ভণিতে সামাজিক পৰিৱৰ্তনত যিটো কলিযুগৰ কথা কৈছে বা কালীয় বয়সত তাত সংকট আৰম্ভ হৈছিল, আৰু সেই সংকটটোৱে বামনসকলৰ ক্ষেত্ৰত বিশেষকৈ দেখা দিছিলে। তাত শ্ৰেণীৰ পাৰ্থক্য সম্প্ৰসাৰণ হিচাপেও চিত্ৰিত কৰা হৈছিল, আৰু পদানুক্ৰম আৰু তাত মহিলাৰ যিটো বৈশ্যতা, মহিলাৰ যিটো অধিকাৰ, মহিলাৰ যিটো স্বাধীনতা, সেইটো তাক বিভিন্ন ধৰণে অনুক্ৰম কৰা মানে ক্ৰমান্বয়ে কৰা হৈছিল। তাত আগত যেনেধৰণৰ স্থান আছিল তেনেধৰণে তেওঁলোকক বিবেচিত কৰা হৈছিল। আৰু যিটো কলিৰ কথা কোৱা হৈছে, সেই ধাৰণাটোৱে এই এটা বৈদিক পৰম্পৰাৰ পৰা এক মহান প্ৰস্থানক মানে প্ৰতিনিধিত্ব কৰিছিলে। আৰু আমি আনফৰ্চুনেটলি বা দুৰ্ভাগ্যবশতঃ আমি ক'ব পাৰোঁ যে প্ৰাৰম্ভিক গৱেষণাত মহিলা আৰু লিংগ সম্পৰ্কৰ প্ৰতি সামান্য মনোযোগ দিয়া হৈছিল। মহিলাসকল বা তাত জেণ্ডাৰৰ ক্ষেত্ৰত খুব এটা বিশেষ সেই সময়ত গুৰুত্ব দিয়া হোৱা নাছিলে। আৰু আমি এই গোটটোৰ আমাৰ মূল উদ্দেশ্য হৈছে আমি যে অকল সামাজিক গাঁথনিয়ে ইয়াত আলোচনা কৰিম বিস্তৃতভাৱে, সেইটোৱে নহয়। আমি ইয়াত সেই সময়ৰ সামাজিক ইতিহাসত যিবিলাক মহিলা আৰু লিংগ, সেই সম্বন্ধেও আমি ইয়াত আলোচনা কৰিম বিতংভাৱে। এতিয়া আমি আহিম যে এই পুনৰ নিৰ্মাণ, এই জাতি ব্যৱস্থা বা এই সময়ৰ সামাজিক গাঁথনি বা তাত জেণ্ডাৰৰ যিটো এটা ছ'চিয়েল ট্ৰেন্সফৰ্মেশ্যন বা ছ'চিয়েল চ'ৰ্চেছ ফৰ ৰিকনষ্ট্ৰাকশ্যন, পুনৰ নিৰ্মাণৰ কাৰণে আমি কি কি উৎস, ক'ৰ পৰা আমি লাভ কৰিছোঁ তথ্য, কিতাপৰ পৰা পাইছোঁ নে, কাব্যৰ পৰা পাইছোঁ নে, সংস্কৃত ভাষাৰ পৰা পাইছোঁ নে, কোনোবা বিখ্যাত বুৰঞ্জীবিদৰ পৰা পাইছোঁ নে, তাক কিবা কোনোবাই আকৌ কম বেছি গুৰুত্ব দিয়াৰ কাৰণে তাক গোটেইখিনি সামৰি নোলোৱাৰ কাৰণে তাক সমালোচনা কৰা হৈছে বা নতুন অন্তৰ্ভুক্তি কৰা হৈছে, সেই বিষয়ে আমি এইখিনিত বিশেষভাৱে আমাৰ আলোচনাৰ স্থান পাব। সংস্কৃতৰ যিটো এটা চিক্ৰেটনেছ আছিল, এটা পবিত্ৰতা আছিল, সেইৰ পৰা ওলাই আহি পেলাই এটা ৰাজনীতি আৰু এটা সাহিত্যৰ ভাষা হৈ পৰিছিল সংস্কৃত। সময়ৰ সেই সময়ত শেষলৈকে আকস্মিক কিছুমান স্থানীয় ভাষা আহি পৰিছিলে, আৰু এই সাহিত্য প্ৰযোজনাত তেওঁলোকে সংস্কৃতৰ আধিপত্যক প্ৰত্যাখ্যান জনোৱা আৰম্ভ কৰিছিল। কাৰণ সংস্কৃতে এটা সময়ত এটা মূল ভাষা হিচাপে ব্যৱহৃত হৈ আহিছিল আৰু তাৰ এটা আধিপত্য আছিল, আৰু লাহে লাহে সময় বাগৰাৰ লগে লগে তাত কিছুমান স্থানীয় ভাষা সৃষ্টি হ'ল, আৰু সেই ভাষাই সংস্কৃত ভাষাক প্ৰত্যাখ্যান জনোৱা আৰম্ভ কৰিলে। আৰু এই বিভিন্ন ভাষাত প্ৰকাৰৰ সাহিত্য কৰ্ম তাত প্ৰস্তুত কৰা হৈছিল বেলেগ ভাষাৰ জৰিয়তে, স্থানীয় ভাষাৰ যোগেদি। ইয়াত ধৰ্মীয় গ্ৰন্থ বা কবিতা আৰু নাটক বা দাৰ্শনিক গ্ৰন্থ, গণিতৰ কাৰিকৰী গ্ৰন্থ, ব্যাকৰণ, ঔষধ, সংগীত, স্থাপত্য, লেক্সিকোগ্ৰাফি ইত্যাদিত অন্তৰ্ভুক্ত কৰা হৈছিল। এই স্থানীয় ভাষাত এইবিলাক অধ্যয়ন কৰা হৈছিল, আৰু প্ৰসাৰ আঞ্চলিক যিটো ৰাজ্যসমূহ বনভট্টৰ দৰে ৰাজকীয় জীৱন প্ৰস্তুত কৰিছিল, য'ত তেওঁ হৰ্ষচৰিত ৰচনা কৰিছিল। তাৰপিছতে আমি সন্ধ্যাকৰণী নন্দিনৰ ৰামচৰিতা বা পদ্মগুপ্তৰ নৱ শাসন চৰিত বা বিলহানাৰ বা হেমচন্দ্ৰৰ কুমাৰ পাঁচালী চৰিত, আৰু আমি ইয়াত দেখিছোঁ চান্দবদৰ পৃথ্বীৰাজ সেৱা আদি, আমি এইবিলাক লেখকে বিভিন্ন ধৰণে বিভিন্ন ব্যৱস্থাৰ সময়ত লিখিছিলে। আৰু আমি উল্লেখ কৰিব লাগিব যে কলহনৰ যিখন ৰাজতৰংগিনী লিখিছিল, সেইখন এখন বিখ্যাত গ্ৰন্থ আছিলে, আৰু তাত বিৰঞ্চীৰ ঐতিহাসিক বিভিন্ন ধৰণৰ আমি এই প্ৰাচীন ভাৰতৰ আটাইতকৈ প্ৰাচীন ঐতিহাসিক বুৰঞ্জী বুলি তাক কোৱা হয়, আৰু তাত বিভিন্ন তথ্য লাভ কৰা হয়। আৰু ইয়াতে মূলতঃ কাশ্মীৰৰ শাসক আৰু বংশৰ বিষয়ে বেছিকৈ লিখা হৈছিলে। কাশ্মীৰৰ সেই সময়ত তাত শাসন ব্যৱস্থা, তাত বংশৰ ব্যৱস্থা, সেই সম্বন্ধে তাত লিখা হৈছিলে। তাৰপিছত পুৰাণৰ ৰচনা আৰু সংকলনৰ সমগ্ৰ মধ্যযুগীয় যুগত আৰম্ভণিতে চলি আছিল। ভাগৱত পুৰাণ, ব্ৰহ্মবৰ্তন পুৰাণ আৰু কালিকা পুৰাণ ৰচনা কৰা হোৱাৰ সময়ত কিছুমান
পুৰণি বৰণি তাত সংযোজন কৰা হৈছিল আৰু কিছুমান উপপুৰণ ৰচনা কৰা হৈছিল। তো এইবিলাকেই আছিল সমল বা এইবিলাক উৎস বা চ'ৰ্চ। তাৰপিছতে আমি কিছুমান ধৰ্মসূত্ৰ সংকলিত হৈছিল তাত এইবিলাক, তাত বিভিন্ন ধৰণৰ নামাকৰণ কৰা হৈছে বা তাত আইনৰ কথাও লিখা হৈছিলে বা প্ৰভাৱী গ্ৰন্থ আছিল। বিভিন্ন ধৰণৰ দয়াভাগা নামৰ এখন ডাইজেষ্ট ৰচনা কৰা হৈছিল বা স্মৃতি চন্দ্ৰ মীমাংসৰ গ্ৰন্থৰ টকাসমূহ আছিলে তাতে সেই সময়ত, আৰু তাত স্থান বিভিন্ন সতেজ ব্যাখ্যা আগবঢ়া হৈছিল, যাৰ ফলত সেই সময়ৰ পৰিৱৰ্তিত সামাজিক পৰিৱেশ কাৰক হিচাপে লোৱা হৈছিল। সেই সময়ত সেই লিখনিৰ যোগেদি তাত সমাজ ব্যৱস্থা আৰু বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিবলৈ ধৰিছিলে। সংস্কৃতৰ বাহিৰেও আৰু বহুত ভাষাত বিভিন্ন ধৰণে তেতিয়া আগবাঢ়ি আহিছিলে বা উন্নতিৰ পথত আহিছিলে, আৰু সেইকাৰণে কোৱা হৈছিল যে সেই সময়ত তাত ফ্লাৱাৰিং হিচাপে সাক্ষী হৈ আছিল অন্যান্য ভাষাৰ সাহিত্যবিলাক। মহাৰাষ্ট্ৰ যেনে উদাহৰণস্বৰূপে ক'ব যাওঁ যে মহাৰাষ্ট্ৰৰ প্ৰাকৃতিক কিছুমান জৈন গ্ৰন্থ ৰচনা কৰা হৈছিলে। জৈন গ্ৰন্থৰ ওপৰত অপভ্ৰংশৰ প্ৰভাৱো অনুসন্ধান কৰিব পৰা যায়, বা দক্ষিণ ভাৰতত আলভাৰন্দ মনাৰ সন্তসকলৰ হাজিঅগ্ৰাফি তামিল ভাষাত লিখা হৈছিলে, বা দক্ষিণৰ দৰে ৰাষ্ট্ৰকূট, হয়শাল আৰু চালুক্যৰ পৰা অহা ৰজাঘৰসমূহেও আনকি কিছুমান কানাড়া ৰচনাকে ধৰি সাহিত্য পৃষ্ঠপোষকতা কৰিছিল। আৰু এইবিলাকেই সমল আছিল য'ৰ পৰা আমি বিভিন্ন তথ্য সেই সময়ৰ সেই পিৰিয়ডৰ আমি পাবলৈ সক্ষম। এই গ্ৰন্থসমূহৰ উপৰিও গুজৰাটৰ পৰা অহা আইনী আৰু অন্যান্য নথি পত্ৰৰ আদি ৰূপৰ সংকলন লেখা পদ্ধতি আছিলে, বা কৃষিৰ ওপৰত ভিত্তি কৰি পেলাই বংগৰ পৰা কৃষকৰ ওপৰত লিখা এখন গ্ৰন্থ আছিলে, সেইখন কৃষি বৰষা, বা ধৰ্মকথা বুলি ক'লে জৈন লোককথা তাত সংকলন কৰা হৈছিলে, আৰু মহাবীৰাচাৰ্যৰ গণিত সংগ্ৰহ আৰু ভাস্কৰাচাৰ্যৰ লীলাৱতীৰ গণিতেও সেই সময়ৰ এই ঐতিহাসিক বিভিন্ন তথ্য আগবঢ়াইছিল আৰু গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিলে। তাৰপিছতে আমি আৰু বেলেগ তথ্য লাভ কৰিব পাৰোঁ যে বিদেশী এই ভ্ৰমণকাৰীসকল ভাৰতত আহিছিল, তেওঁলোকৰ পৰা আমি বিভিন্ন তথ্য লাভ কৰিব পাৰোঁ সেই সময়ৰ বিভিন্ন দিশৰ ওপৰত। চীন আৰু আৰৱ ভ্ৰমণকাৰী একাউণ্টতো এই সমস্যাৰ বাবে তথ্য এক গুৰুত্বপূৰ্ণ উৎস আছিলে। চীনৰ পৰা ইউৱান জাং আৰু জিং ভাৰত ভ্ৰমণ কৰিছিল, আৰু তাৰ বিপৰীতে আহিছিলে চুলাইমান আল মাছুদি, আবু জাইদ আল বিদুৰি, ইবন হাউকাল বা আল-বিৰুনি, মহম্মদ ৰফি আৰু ইবন বুটাতা। আৰু তেওঁলোকে আৰৱৰ ভ্ৰমণকাৰী আছিল, আৰু তেওঁলোকে ভাৰতত চহকী হিচাপে বিভিন্ন তথ্য এৰি থৈ যায়। তাৰোপৰিও বৃহৎ সংখ্যক সাহিত্যিক উৎস বিভিন্ন চ'ৰ্চ আছিলে। সেই সময়ত শিলালিপিসমূহ আছিল চ'ৰ্চ বুলি ক'লে শিলালিপি বিভিন্ন সামাজিক ঐতিহাসিক গুণগত তথ্য তাত পোৱা গৈছিলে। সেইবিলাক প্ৰধান উৎস আছিলে শিলালিপিবিলাক। মন্দিৰ পুৰোহিত আৰু বিষয়াসকলক দিয়া ভূমি অনুদানত সেই সময়ত সৰ্বাধিক পৰিমাণৰ এপিগ্ৰাফিক এক ঐতিহ্যৰ তথ্য আছিলে। সামান্য প্ৰত্নতাত্ত্বিক আৰু নিউমিছমেটিক তথ্য এতিয়াও এই সমস্যাৰ বাবে ইয়াৰ উপযোগী প্ৰমাণ কৰিব পৰা নাই, যদিও আমি সেই সময়ত বিভিন্ন তথ্য লাভ কৰিছিলোঁ। কিন্তু আমি যদি নিউমিছমেটিক আৰু এপিগ্ৰাফিৰ ফালৰ পৰা চাব যাওঁ, আমি প্ৰত্নতাত্ত্বিকৰ ফালৰ পৰা যাওঁ, খুব এটা বেছি আমি সময় পাব নাই। নিউমিছমেটিক বুলি কোৱাৰ লগে লগে মুদ্ৰা সম্বন্ধীয় ষ্টাডি অফ কইনছ বা তাৰ লগত সেই সময়ৰ সেই ব্যৱহৃত মুদ্ৰাৰ অধ্যয়নৰ পৰাও কিছু তথ্য লাভ কৰিব পৰা যায়, যদিও যথেষ্ট তথ্য আমাক দিবলৈ সক্ষম হোৱা নাই। তাৰপিছতে আমি আহিম ভিন্ন দৃষ্টিভংগী। সেই সময়ৰ সামাজিক, অৰ্থনৈতিক বা জাতিগত বিভিন্ন ব্যৱস্থা সম্বন্ধে বা মহিলাৰ অধিকাৰ সম্বন্ধে কেনেধৰণৰ দৃষ্টিভংগী আগবঢ়াইছিল সেই সম্বন্ধে আমি এইখিনিৰ পৰা আমি আলোচনা কৰিম। তো তাত ৰাষ্ট্ৰীয় আন্দোলনে মহিলাৰ প্ৰশ্নক কেন্দ্ৰীয় স্থানলৈ আনিছিল। মহিলাৰ যিটো মহিলাসকলৰ অধিকাৰ, মহিলাসকলৰ সুৰক্ষা, মহিলাসকলৰ সামাজিক মৰ্যাদা, সেইবিলাকে তেওঁলোকক এটা কেন্দ্ৰীয় স্থানলৈকে লৈ আহিছিল। সামাজিক ধৰ্মীয় আন্দোলনে নাৰীৰ কাৰণে যুঁজিছিল নিশ্চয়কৈ, আৰু প্ৰাক ঔপনিৱেশিক
প্ৰথা যেনে সেই সময়ত ঔপনিবেশ যেতিয়া কলনিয়েল পিৰিয়ডৰ আগত ব্ৰিটিছসকল অহাৰ আগত এটা ভাৰতবৰ্ষত এটা সাংঘাতিক সামাজিক ব্যৱস্থা আছিল লাহে লাহে সেইবিলাক সময়ৰ লগত নোহোৱা হৈছে বা কমি গৈছে যেনে আমি সতীদাহ প্ৰথা যিটো বিধৱা দহন স্বামীৰ মৃত্যুৰ লগে লগে স্বামী চিতাতে তেওঁলোকে নিজকে জীৱনতে দগ্ধ কৰি মৃত্যুৰ মুখত পেলাইছিলে বৈবাহিক বিধৱা বা বিধৱাৰ পুনৰ বিবাহৰ নিষেধাজ্ঞা বিধৱা হ'লে স্বামীৰ মৃত্যু হ'লে তেওঁলোকে বিবাহ হ'ব নোৱাৰিছিলে তেনেধৰণৰ নিষেধাজ্ঞা কিছুমান আছিলে বা বহু বিবাহ এবাৰ জনক বিয়া কৰোৱাৰ ক্ষেত্ৰত বাধা আছিলে আৰু বাল্য বিবাহ আদিত বহুতো প্ৰথা আক্ৰমণৰ বলি হৈছিলে সেই সময়ত বাল্য বিবাহো আছিলে বা কি আছিলে আমি যদি বহু বিবাহৰ কথা আছে বাল্য বিবাহ এটা সামাজিক ব্যাধি তো বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে এই মহিলাসকলে সেই সময়ত তো এইবিলাক বিষয়ে বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে বহু ভাৰতীয় সংস্কাৰবাদী আৰু পিছলৈ জাতীয়তাবাদী মন ধৰ্মবাদীয়ে নাৰীৰ যিটো অৱস্থান অধ্যয়ন কৰিছিল আৰু তেওঁলোকে এই যিবিলাক গ্ৰন্থ আছিল সেইবিলাককে তেওঁলোকে সমল হিচাপে লৈছিল আৰু তাৰ পৰা তেওঁলোকে তথ্য সংগ্ৰহ কৰিছিল পূৰ্বৰ যিবিলাক অধ্যয়ন হৈছিল সাধাৰণতে মহিলাসকলৰ সামাজিক অৱস্থাৰ পৰীক্ষা কৰাৰ সৈতে জড়িত আছিল আৰু কিছুমান নিৰ্বাচিত পৰিমাপ যেনে তেওঁলোকৰ সম্পত্তিৰ অধিকাৰ তেওঁলোকে কিবা ৰাইট পাব নে নাই সম্পত্তি পাব নে নাই পৈতৃক সম্পত্তি শিক্ষা তেওঁলোকে ল'ব পাৰিব নে নাই আৰু কিবা সভা সমিতিত তেওঁলোকে ভাগ ল'ব পাৰিব নে নাই লগতে পৰিয়ালত যিবিলাক সীমিত প্ৰেক্ষাপটত তেওঁলোকৰ পুৰুষ যিবিলাক আত্মীয় থাকে সেইবিলাকৰ লগত তেওঁলোকৰ কিবা সম্পৰ্ক থাকিব পাৰে নেকি তেওঁলোকৰ লগত মিলামিছা কৰিব পাৰিব নেকি তেনেধৰণৰ বিভিন্ন কথা ইয়াত আলোচনা কৰা হৈছে নাৰীৰ ওপৰত পূৰ্বৰ অধ্যয়নসমূহ মূলতঃ ব্ৰাহ্মণবাদী গ্ৰন্থসমূহৰ ওপৰত আধাৰিত হৈছিল ব্ৰাহ্মণবাদী যিটো ব্ৰাহ্মণাইজেশ্যন সেই ধৰণে তেনেধৰণৰ গ্ৰন্থবিলাকে তাত চলিছিলে আৰু তেওঁলোকৰ অন্তৰ্নিহিত যিটো লিংগ পক্ষপাতিত্ব আহ্বান কৰিছিল তো লিংগ পক্ষপাতিত্বক তেওঁলোকে আহ্বান কৰিছিলে আৰু এই নিৰ্বাচিত পঠন আৰু উৎসৰ ব্যাখ্যাৰ ফলস্বৰূপে জাতীয়তাবাদী ইতিহাস লেখাই সাধাৰণতে প্ৰাচীন ভাৰতত নাৰীকে এটা উচ্চ সামাজিক এই অৱস্থানৰ প্ৰক্ষেপণ কৰিছিল তেওঁলোকক আৰু এনে প্ৰৱণতাৰ প্ৰতিনিধি হৈছে অতি প্ৰভাৱশালী গ্ৰন্থ কিছুমান আছিলে আৰু সেইবিলাক গ্ৰন্থ হিন্দু সভ্যতাত মহিলাৰ অৱস্থান হিন্দু সভ্যতাত মহিলাসকলক কেনেধৰণে অৱস্থান কৰিছিলে আৰু তাকো A.S. আলটেকাৰে এই বিষয়ে তেওঁলোকে তাত মত আগবঢ়াইছিলে আৰু দাঁতৰ দৰে একে গতানুগতিক স্থিতি তেওঁলোকে গ্ৰহণ কৰিছিল সাম্ৰাজ্যবাদী লেখাক প্ৰত্যাহ্বান কৰিবলৈ তেওঁলোকৰ ভাৰতীয় নাৰীত্বক মহিমান্বিত কৰিছিল আৰু নিজৰ দৃষ্টিভংগী সদায় নিৰ্বাচিত হৈয়ে থাকিছিলে তাৰপিছত আলটেকাৰিয়ান পেৰাডাইম প্ৰায় যিবিলাক নাৰীবাদী ইতিহাসবিদ আছিল তেওঁলোকে প্ৰত্যাহ্বান জনাইছিল আৰু তেওঁলোকে ইয়াত কৈছিল যে তাত ইয়াক অতি সীমিত আৰু পক্ষপাতদুষ্ট বুলি অভিহিত কৰিছিলে তাত মানে যেন বায়াছনেছ কিবা এটা আছে তেনেধৰণে বুলি কৈছিলে আৰু তাত অধ্যয়ন যিখিনি হৈছে সেইখিনি সীমিত হৈছিলে উদাহৰণ হিচাপে যদি আমি চাব যাওঁ যে উমা চক্ৰৱৰ্তীয়ে তেওঁ নিজৰ প্ৰবন্ধত লিখিছিলে বিয়ণ্ড দ্য আলটেকাৰিয়ান পেৰাডাইম তাত লিখিছিলে that towards a new understanding of gender relation in early Indian history তেওঁ তাত মহিলাৰ সৈতে ন্যায় আৰু ইতিহাসৰ পুনৰ লিখাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে তেতিয়াৰ পৰাই নাৰীবাদী আৰু অন্যান্য ইতিহাসবিদৰ দ্বাৰা নাৰীৰ মৰ্যাদা আৰু লিংগ সম্পৰ্কৰ ওপৰত বিভিন্ন ধৰণৰ কিতাপ আৰু প্ৰবন্ধ প্ৰকাশ পাইছিলে সামাজিক শ্ৰেণীৰ ক্ষেত্ৰতো ঠিক জাতীয়তাবাদী ইতিহাস ৰচনাত সাধাৰণতে জাতি দাসত্ব আৰু অস্পৃশ্য আদি সামাজিক প্ৰতিষ্ঠানৰ অধ্যয়নৰ আহ্বান কৰা হৈছিল যেনেকে সেই ক্ষেত্ৰতো জাতি দাসত্ব যিটো স্লেভাৰী কথা কওঁ আমি বা অস্পৃশ্যতা আনটাচেবল আৰু সেই ক্ষেত্ৰত তো আহ্বান কৰিছিলে কিন্তু ডি কছাম্বী আৰু তাৰপিছতে তেওঁৰ লগত আমি যদি চাব যাওঁ R.S. শৰ্মা তেওঁলোকে আন্তঃশ্ৰেণী জাতি সম্পৰ্কত এটা বহল গতি এটালৈকে নিম্ন বৰ্ণৰ বস্তুগত অৱস্থা আৰু অক্ষমতা আৰু উচ্চ বৰ্ণৰ সৈতে তেওঁলোকৰ আন্তঃসামাজিক সম্পৰ্কৰ প্ৰকৃতিৰ ওপৰত অধিক গুৰুত্ব দিছিল এই দুজন বুৰঞ্জীবিদে
তাৰপিছত আমি যদি চাব যাওঁ মাৰ্ক্সবাদী ইতিহাসসমূহেও মধ্যযুগৰ আৰম্ভণিৰ যুগটোক কালি বা কলি যুগ বুলি সামাজিক সংকট বুলি তেওঁলোকে চিহ্নিত কৰিছিল। সামাজিক সংকট বুলি এইকাৰণে কৈছিল যে বাণিজ্য, মুদ্ৰা আৰু নগৰৰ কেন্দ্ৰৰ অৱনতি হৈছিল বুলি কৈছিল। যে যেতিয়া বাণিজ্য হ্ৰাস হ'ব, মুদ্ৰা নিশ্চিতভাৱে তাৰ কমি যাব পৰিমাণটো, আৰু নগৰ কেন্দ্ৰৰ অৱনতি, যিবিলাক আমাৰ যিটো আৰবানাইজেশ্যন, সেইটো অৱনতি, তাৰ ফলত কি হৈছিলে বসতিৰ গ্ৰাম্যকৰণ কৰা হৈছিল, যিটোক আমি ৰুৰেলাইজেশ্যন বুলি কওঁ। ৰুৰেলাইজেশ্যন বৃদ্ধি হৈছিলে। তাৰপিছতে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ সামন্তীয়কৰণ, য'ত ফিউডেল ছিষ্টেমৰ কথা আমি ক'ব পাৰোঁ, বা ৰাজনৈতিক কৰ্তৃত্ব বিকেন্দ্ৰীকৰণ কৰা হৈছিলে, য'ত আমি ডিচেন্ট্ৰেলাইজেশ্যনৰ কথা কৈছোঁ, আৰু পাৰ্চনেলাইজেশ্যন, আৰু তাত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছিলে শাসনমূলক সামন্তীয় ব্যৱস্থা। যেতিয়া শাসন আৰম্ভ হ'ব, তেতিয়া বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তাৰ জনসাধাৰণ। মাৰ্ক্সবাদী দৃষ্টিভংগী পিছলৈ হাৰমান কুলকে আৰু বিধি চট্টোপাধ্যায়ৰ দৰে আন ইতিহাসবিদসকলে কিন্তু তাক সেই সময়ৰ বিকাশৰ বিষয়ে অধ্যয়ন কৰিবলৈ খণ্ডিত বা সংহত ব্যৱস্থাৰ দৰে নতুন ব্যাখ্যাত্মক আদি ব্যৱহাৰ কৰি প্ৰত্যাখ্যান জনাইছিল। তেওঁলোকে নতুন নতুন থিয়ৰী ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকৰ মাৰ্ক্সবাদী এই ধাৰণাক তেওঁলোকে প্ৰত্যাখ্যান জনাইছিল। এই ঐতিহাসিকবিদসকলে একেটা উৎসৰ গোট ব্যৱহাৰ কৰিছিল, তেওঁলোকে একেটা চৰ্চে ব্যৱহাৰ কৰিছিল, কিন্তু তেওঁলোকৰ বিভিন্ন সিদ্ধান্তত উপনীত হৈছিল। তেওঁলোকৰ নিজা নিজা ভিউ আছিলে, তেওঁলোকৰ নিজা নিজা আণ্ডাৰষ্টেণ্ডিং আছিলে, আৰু সেই সময়ৰ বিষয়ে আমাৰ বুজাবুজি তেওঁলোকে আমাক বৃদ্ধি কৰিছিল, তেওঁলোকে আমাক জ্ঞান দিছিল বিভিন্ন ধৰণে। কিন্তু নিষ্পত্তিৰ উৎসৰ বিশালতাক মনত ৰাখি মধ্যযুগৰ আৰম্ভণিৰ ভাৰতৰ সামাজিক মাত্ৰাসমূহৰ ওপৰত অতি কম সংখ্যক ৰচনা প্ৰস্তুত কৰা হৈছিল। তাৰপিছতে আমি আহিম এটা বিষয়লৈকে, সামাজিক পৰিৱৰ্তন। সামাজিক পৰিৱৰ্তন তাত কেনেধৰণে হৈছিলে, কেনেধৰণৰ ছ'চিয়েল ট্ৰেন্সফৰ্মেশ্যন হৈছিল, আমি সেই বিষয়ে আমি আহিম এতিয়া। মধ্যযুগৰ আৰম্ভণিতে জাতি আৰু উপজাতিৰ প্ৰসাৰ আৰু ইয়াৰ সামাজিক গতিশীলতাৰ লগে লগে সমাজৰ বৃহৎ পৰিৱৰ্তন ঘটিছিল। নিশ্চিতভাৱে যদি জাতি আৰু উপজাতিৰ প্ৰসাৰ হয়, ইয়াৰ সামাজিক গতিশীলতা আহি যায়, তেতিয়াহ'লে সমাজত পৰিৱৰ্তন অৱশ্যম্ভাৱী। ইয়াৰ ফলত সামাজিক পৰিস্থিতি পূৰ্বতকৈ অধিক জটিল আৰু তললৈ পৰিছিল। ডেফিনেটলি যিমানে আগবাঢ়ি যাব, যিমানে জাতি উপজাতিৰ সৃষ্টি হ'ব, তাত জটিলতা আহি পৰিব, আৰু জটিলতা আহি পৰিছিল। আৰু এফালে সামাজিক ৰূপান্তৰসমূহে ব্ৰাহ্মণবাদী গ্ৰন্থসমূহে পোষকতা কৰা কঠিন সামাজিক ব্যৱস্থাত আৰু সৰল আদৰ্শ অৰ্থাৎ 4 গুণ বৰ্ণ ব্যৱস্থাৰ পৰা এক উল্লেখযোগ্য বিচ্যুতি ঘটাইছিলে। ব্ৰাহ্মণবাদী বক্তৃতাত কলিযুগৰ সমাজৰ অৱনতিৰ পূৰ্বৰ আন তিনিটা যুগ কীটৰ, ক্ৰেতা আৰু দাপৰৰ অন্তৰালৰ মেৰুৰ বিপৰীত হিচাপে প্ৰক্ষেপ কৰা হৈছিল। প্ৰায় 3য় শতিকাৰ পৰা মহাকাব্য আৰু পুৰাণত কলিযুগৰ বৰ্ণনা পোৱা যায়, আৰু কিছুমান আৰম্ভণিত মধ্যযুগৰ গ্ৰন্থ আৰু শিলালিপিতো ইয়াৰ প্ৰতিনিধিত্ব পোৱা যায়। গতিকে 300 পৰা আৰম্ভ কৰি আমি যদি চাওঁ, 3য় শতিকাৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত এই শিলালিপিয়ে হওক বা গ্ৰন্থবিলাকতে হওক মধ্যযুগীয়, তো এই কলিযুগৰ বিভিন্ন ধৰণৰ বৰ্ণনা পোৱা গৈছিলে। কলিযুগৰ সংকটে ব্ৰাহ্মণবাদী সামাজিক নীতিৰ পৰা অনুভূত বিচ্যুতিৰ প্ৰতি ব্ৰাহ্মণবাদী গ্ৰন্থ লেখকসকলৰ অসন্তুষ্টিৰ প্ৰবল প্ৰকাশকে প্ৰতিনিধিত্ব কৰাই নহয়, মধ্যযুগীয় আৰম্ভণিৰ পৰিৱৰ্তিত সামাজিক পৰিৱৰ্তনৰ ওপৰতো মন্তব্য কৰিছিল। তাৰপিছত আমি যদি চাব যাওঁ, এফালে বৰ্ণাশ্ৰম ধৰ্ম, তাৰপিছতে আৰু ব্যক্তিৰ জীৱনক আশ্ৰম পৰ্যায়লৈকে লৈ গৈছিলে। স্মৃতি টকা বা আদি মানৱ মধ্যযুগীয় গ্ৰন্থসমূহৰ তাত পুনৰাবৃত্তি হৈ থাকিছিলে। মধ্যযুগৰ আৰম্ভণিৰ পৰিৱৰ্তিত সামাজিক পৰিৱেশত পোহৰত তেওঁলোকে সঠিক ব্যাখ্যা, পৰিৱৰ্তন আৰু মাজে মাজে প্ৰতিস্থাপন আগবঢ়াইছিল। ব্ৰাহ্মণিক মধ্যযুগৰ বহুতো গ্ৰন্থই ব্ৰাহ্মণ বা দ্বিজ আৰু সকলো অব্ৰাহ্মণ বা অদ্বিজ মাজত এক বাইনাৰী সৃষ্টি হৈছিল। ইয়াত কোৱা হৈছে যে দ্বিজ বুলি কোৱাৰ লগে লগে দুবাৰ জন্ম হোৱা, আৰু অদ্বিজ বুলি কোৱাৰ লগে লগে দুবাৰ জন্ম হোৱা নহয়, অৰ্থাৎ এবাৰ জন্ম হোৱা। ইয়াৰ মাজত তেওঁলোকে এটা ব্যৱধান আনিছিলে, আৰু এইটো এটা তেওঁলোকৰ ব্ৰাহ্মণ
বহুতো গ্ৰন্থই ব্ৰাহ্মণ বুলি কোৱাৰ লগে লগে তেওঁলোকক এনেকে বুজাইছে যে তেওঁলোকৰ দুবাৰকৈ জন্ম হৈছে। এই বাইনাৰী বিভাজনৰ আঁচনিত বংগ আৰু তামিল ভাষী অঞ্চলত লক্ষণীয় আছিল। বংগত আৰু তামিলত ইয়াৰ বিশেষ প্ৰভাৱ পৰিছিলে। আৰু যদি আমি ইণ্টাৰেষ্টিংলি ক'ব যাওঁ বা আমোদজনকভাৱে এই বাইনাৰী বিভাজনে দুটা তাৎপৰ্য সামাজিক পদৰ উপস্থিতি বাদ দিছিলে। আৰু ইয়াৰ ফলত কি হৈছিলে, ক্ষত্ৰিয় আৰু বৈশ্যক তেওঁলোকে তাৰ পৰা বাদ দিছিলে, কাৰণ তেওঁলোকে কৈছিলে দ্বিজ আৰু অদ্বিজ। পূৰ্ব গ্ৰন্থসমূহৰ দৰে তাত কি কৰিছিল, আৰম্ভণি মধ্যযুগৰ ব্ৰাহ্মণবাদী গ্ৰন্থসমূহত বৰ্ণৰ মাজত বা বৰ্ণ আৰু মিশ্ৰ জাতি মিক্স জাতিৰ কথা কোৱা হৈছে। ইজনৰ লগত ইজনৰ অন্য জাতিৰ লগত যিটো বৈবাহিক সম্পৰ্ক বা তাৰ পৰা যিটো পৰিয়াল গঠন হয় তাকে তেওঁলোকে মিশ্ৰ জাতি বুলি কৈছিলে। বা মিশ্ৰ জাতিৰ মাজত বিবাহক বুজোৱা বৰ্ণ সংকৰৰ ধাৰণাটোৰ দ্বাৰা জাতি প্ৰসাৰৰ ব্যাখ্যা কৰা হৈছিল, যিবোৰ সকলোবোৰৰ ফলত বহুত হয় আৰু বুলি ভবা হৈছিল। মিশ্ৰিত জাতিৰ আৰু তাৰ দ্বাৰা জাতি স্তৰৰ সম্প্ৰসাৰণ হৈছিল। আন্তঃবৰ্ণৰ বিবাহত অনুলোমা আৰু প্ৰতিলোমা বৰ্ণসংকৰৰ কাৰণ বুলি ধাৰণা হৈছিলে। এতিয়া আমি কথাটো হ'ল কি, অনুলোমা আৰু প্ৰতিলোমা। অনুলোমা হ'ল য'ত উচ্চ জাতিৰ পুৰুষ আৰু নিম্ন জাতিৰ মহিলাৰ মাজত বিবাহ, আৰু প্ৰতিলোমা হৈছে য'ত উচ্চ জাতিৰ মহিলা আৰু নিম্ন জাতিৰ পুৰুষৰ মাজত বিবাহ হোৱা আৰু তাৰ পৰা যিটো পৰিয়াল সৃষ্টি হৈছে সেইটোকে বৰ্ণসংকৰ বা বৰ্ণৰ মিশ্ৰণ বুলি কোৱা হৈছে। দুটা অনুমোদিত নহলেও বৰ্ণ স্তৰত এনোলোমাক সন্তানক প্ৰতিলোমাৰ ওপৰত ৰখা হৈছিল, য'ত পিতৃ উচ্চ জাতিৰ আছিল, য'ত মাতৃ উচ্চ জাতিৰ কৈ তেওঁলোকক সন্তানক ওপৰত ৰাখিছিল। জাতি পৰ্যায়ৰ কথা আহিলে একোৱেই নিশ্চিত বিশুদ্ধ হৈ নাথাকিব, কিয়নো কেইবাটাও খিলঞ্জীয় জনজাতীয় সীমান্তৱৰ্তী লোক, বিদেশী প্ৰব্ৰজনকাৰী বৃত্তিমূলক গোট আৰু ধৰ্মীয় সম্প্ৰদায়ক বৰ্ণ জাতিক্ৰমত অন্তৰ্ভুক্ত কৰিছিলে আৰু আন কিছুমানক মালেচ্যা হিচাপে বহিষ্কাৰ কৰা হৈছিল। কিন্তু বৰ্ণজাতি আঁচনিৰ ভিতৰত গোটসমূহত অন্তৰ্ভুক্ত বৰ্জন আৰু ৰেংকিং সকলো গ্ৰন্থতে কিন্তু আমি যদি চাব যাওঁ তাত সামঞ্জস্যপূৰ্ণ বা একেধৰণৰ নাছিল। তাত বিভিন্ন ধৰণে তাৰ ৰেংকিং বা তাৰ বৰ্জন কেনেকৈ কৰিছিল, তাৰ ৰেংকিং কেনেকৈ কৰিছিল, তেওঁলোকৰ কেনেকৈ আঁচনি তৈয়াৰ কৰা হৈছিল সেই সম্বন্ধে কিন্তু আমি এই বিভিন্ন ধৰণে তথ্য পাওঁ। তাত সামঞ্জস্য দেখিবলৈ সকলো সময়তে পোৱা নাযায়। তাৰপিছতে আহিছিল নতুন নিউ ছ'চিয়েল অৰ্ডাৰ, যিটো নতুন সামাজিক ব্যৱস্থা। তাত জাতিসমূহ আছিল, বিভিন্ন ধৰণৰ জাতি আছিলে, বিভিন্ন ধৰণৰ কাষ্ট আছিলে তাত। তো এই সময়ছোৱাত সমাজৰ প্ৰতিটো দিশতে বৃহৎ পৰিৱৰ্তন ঘটিছিল, সকলো ফালে পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছিলে। আৰু আৰম্ভণি মধ্যযুগীয় প্ৰক্ৰিয়াৰ ফলত বৰ্ণ পৰা জাতিলৈ ৰূপান্তৰিত হৈছিল। যিবিলাক বৰ্ণ আছিল সেইবিলাক জাতিলৈ ৰূপান্তৰিত হৈছিল, জাতিৰ প্ৰসাৰ হৈছিল আৰু সমাজত এক স্বকীয় বৈশিষ্ট্য হৈ পৰিছিল তেওঁলোকৰ। সমাজখনে দ্বিজা আৰু অদ্বিজা আৰু বাইনাৰীৰ বাহিৰলৈ আগবাঢ়ি গৈছিলে আৰু তেওঁলোকে সেইখিনিতে সীমাবদ্ধ হৈ থকা নাছিল। দুবাৰ জন্মগ্ৰহণ কৰা, এবাৰ জন্মগ্ৰহণৰ মাজত তেওঁলোকে অলপ বেলেগ ধৰণে আগবাঢ়ি গৈছিল। আৰু বৰ্ণ ক্ৰমৰ ভিতৰত সংমিশ্ৰণ আৰু বিক্ৰমৰ ফলত মিশ্ৰ জাতি বা মিশ্ৰিত জাতিৰ প্ৰসাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। আৰু জাতিয়ে বিভিন্ন স্তৰ সৃষ্টি কৰিছিল, তাৰ বিভিন্ন লেয়াৰ, বিভিন্ন স্তৰ সৃষ্টি কৰিছিল। বিভিন্ন জাতিয়ে নিজকে মিহলি কৰাৰ তেওঁলোকে তিনিটা শ্ৰেণীত ভাগ কৰিছিল। আৰু তাত কোৱা হৈছিল যে উত্তম সংকৰ, মধ্যম সংকৰ আৰু অধম সংকৰ। উত্তম, মধ্যম আৰু অধম হিচাপে তিনিটা ভাগত ভাগ কৰা হৈছিলে। জাতি ব্যৱস্থাই সৰল অসমীয়া সমাজবোৰক অধিক জটিল এণ্ডোগামাছ গোটলৈ ৰূপান্তৰিত কৰিছিল। আৰু জাতি ব্যৱস্থাৰ ভিতৰত বিভিন্ন পৰ্যায়ত ব্যক্তিগত আছিলে, খিলঞ্জীয়া আছিলে, অখিলঞ্জীয়া আছিলে, সেইবিলাকক অন্তৰ্ভুক্ত কৰিছিল এইবিলাক জাতিত। য'ত ব্যক্তিগতভাৱে তেওঁৰ প্ৰফেশ্যনত তেওঁলোকৰ খিলঞ্জীয়া, যিটো আমি স্থানীয় বুলি কওঁ, ইণ্ডিজিনিয়াছ বুলি কওঁ, বা অখিলঞ্জীয়া যিবিলাক বাহিৰৰ পৰা অহা। গোত্ৰৰ প্ৰসাৰ হৈছিল সেই সময়ত, আৰু এই সময়ছোৱাত জাতিৰ সৈতে খ্ৰীষ্টীয় ৪ৰ্থ শতিকালৈকে এইবিলাক অব্যাহত আছিল। তাৰপিছত ব্ৰাহ্মণ উপজাতিলৈ পুৰোহিত শ্ৰেণী, ব্ৰাহ্মণৰ এটা অকল ব্ৰাহ্মণ হৈয়ে যে আছিল তেনেকৈ নহয়, তেওঁলোকে বিভিন্ন উপজাতিত বিভিন্ন সময়ত বিভিন্ন কাৰণত ভাগ হ'বলগীয়া হ'ল, তেওঁলোকে বিভিন্ন কাৰ্যত লিপ্ত হ'বলগীয়া হ'ল। অকল ব্ৰাহ্মণতে
নিজকে উৎসৰ্গিত কৰি ৰাখিব নোৱাৰিলে। ব্ৰাহ্মণসকলে একক বা সমজাতীয় গোট গঠন কৰা নাছিল, তেওঁলোকৰ একক ইউনিট বা একেধৰণৰ গোট গঠন কৰা নাছিল। শিলালিপিত বিভিন্ন শিলালিপিত বা হিমাংশু চুতীয়া বা আচাৰ্য পুৰোহিত পণ্ডিত সমাজ মহাৰাজ পণ্ডিত পাঠক ত্ৰিপাঠী এইবিলাক তেওঁলোকৰ বিভিন্ন জাতিক আদি বিভিন্ন বৰ্ণনাৰ ব্যৱহাৰ কৰা হৈছিল বিভিন্ন শিলালিপিত। শুক্লা অগ্নিহোত্ৰী এনেকৈ ইয়াৰ উপৰিও তেওঁলোকৰ ইংগিত দিয়ে যে তেওঁলোকৰ সুকীয়া ভূখণ্ডৰ উৎপত্তি, বংশ বা বংশ, বৈদিক শিক্ষাৰ বিদ্যালয় আৰু পুৰোহিতৰ কাৰ্য আদি অনুসৰণ তেওঁলোকৰ পৰিচয় বিভিন্ন ধৰণে দাঙি ধৰিছিল। তেওঁলোকৰ বৈদিক শিক্ষালয়, বিদ্যালয়, পুৰোহিতৰ কাৰ্য তেওঁলোকে এইবিলাকত ব্যস্ত থাকিছিলে। এই পৰ্যায়সমূহৰ মাজতো তেওঁলোকৰ বৰ্ণ পৰিচয় অক্ষত ৰাখিছিলে, তেওঁলোকে নিজৰ বৰ্ণ পৰিচয়টো অক্ষত ৰাখিবলৈ সক্ষম হৈছিলে। ব্ৰাহ্মণ উপজাতিৰ প্ৰসাৰৰ ফলত মধ্যযুগৰ আৰম্ভণিতে গোত্ৰসমূহৰ কীৰ্তিচিহ্ন বৃদ্ধি পাইছিলে আৰু উত্তৰ দক্ষিণ বাইনাৰীৰ ফলত তেওঁলোকৰ অঞ্চলৰ সৈতে জাতি দুটা ভিন্ন ব্ৰাহ্মণ গোটত সৃষ্টি হৈছিল। দুটা বিভিন্ন গোটত হৈছিল, এটা উত্তৰ গোট আৰু এটা দক্ষিণ গোট। উত্তৰ গোট হৈছে পঞ্চগৌৰ আৰু দক্ষিণ গোটটো হৈছে পঞ্চ দ্ৰবিড়। তেখেতসকলৰ ভূখণ্ডৰ সংযোগসমূহ গুৰুত্বপূৰ্ণ শিক্ষণ কেন্দ্ৰসমূহলৈ সংকুচিত কৰা হৈছিলে আৰু তেওঁলোকে তাত বিভিন্ন ধৰণে শিক্ষা দিছিলে যিবোৰ তেওঁলোকৰ অন্তৰ্গত আছিল আৰু আনকি তেওঁলোকৰ যিবিলাক জন্মগাঁও আছিল সেইবিলাকলৈকে সম্প্ৰসাৰণ কৰা হৈছিলে। উদাহৰণস্বৰূপে যদি আমি চাব যাওঁ বেংগল আৰু মিথিলাত ব্ৰাহ্মণসকলক তেওঁলোকৰ গামী আৰু মূলৰ ভিত্তিত উপজাতিৰ সংখ্যা ভাগ কৰা হৈছিলে। তাৰপিছত আমি ভূমি বা আচাৰ ব্যৱহাৰ আৰু শাস্ত্ৰৰ ওপৰত থকা যিবিলাক ক্ষমতা আছিল ব্ৰাহ্মণসকলৰ মধ্যযুগৰ আৰম্ভণিৰ সময়ত তেওঁলোকৰ উচ্চ স্তৰ তেওঁলোকে দখল কৰিবলৈ সমাজত উচ্চ স্থান দখল কৰিবলৈ সক্ষম হৈছিলে। আঞ্চলিক ৰাষ্ট্ৰীয় প্ৰসাৰেও ব্ৰাহ্মণৰ উদ্দেশ্য পূৰণ কৰিছিল। যিবিলাক আঞ্চলিক ৰাষ্ট্ৰীয় প্ৰসাৰ হৈছিল তাত ব্ৰাহ্মণৰ যিবিলাক উদ্দেশ্য আছিল সেইবিলাক পূৰণ হৈছিল। ক্ষমতা আৰু বৈধতাৰ সংগ্ৰামত ব্ৰাহ্মণসকলে মহাকাব্য আৰু পুৰণি চেৰক আৰু দেৱতাৰ সৈতে সংযোগ কৰি ৰচনা কৰা বংশাৱলী সৃষ্টি কৰাৰ বাবে আৰু তেওঁলোকৰ বাবে ভয়ংকৰ বলিদান কৰাৰ বাবে অহা সময়ত উদীয়মান শাসক পৰিয়ালসমূহৰ পৰা তেওঁলোকে পৃষ্ঠপোষকতা কৰে। অৰ্থাৎ তেওঁলোকৰ শাস্ত্ৰীয় জ্ঞান বা পুৰাণৰ আলোচনা বা মহাকাব্যৰ কাৰণে তেওঁলোকৰ এটা নিজৰ স্থান অধিকাৰ দখল কৰিবলৈ সক্ষম হৈছিল। যিবিলাক পৃষ্ঠপোষকতাত শাসনভাৰ চলিছিলে। ৰাজনৈতিক পৰ্যায়ত ব্ৰাহ্মণসকলৰ মতাদৰ্শী আৰু ৰাজনৈতিক ক্ষমতাৰ বৈধতা প্ৰদানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁলোকক বিত্তীয় প্ৰশাসনে আৰু ন্যায়িক অধিকাৰৰ সৈতে ভূমি প্ৰদান কৰিছিল। তেওঁলোকে বিত্তীয় অধিকাৰ পাইছিলে, প্ৰশাসনিক এডমিনিষ্ট্ৰেটিভ ন্যায়িক যিটো আমি জুডিচিয়েল কওঁ আৰু লগতে তেওঁলোকক ভূমি প্ৰদান কৰা হৈছিলে। এনে ভূমি অনুদানৰ কেৱল ব্যক্তিগতভাৱে যে দিছিল তেনেকে নহয়, তেওঁলোকক সামূহিকভাৱে বা প্ৰতিষ্ঠানিকভাৱে তেওঁলোকক দিয়া হৈছিলে। ব্ৰাহ্মণ আৰু তেওঁলোকৰ ধৰ্মীয় প্ৰতিষ্ঠান যেনে ধৰ্মীয় প্ৰতিষ্ঠান বুলি কোৱাৰ লগে ব্ৰাহ্মণৰ মন্দিৰ কাৰণে তেওঁলোকে ভূমি অনুদান পাইছিলে আৰু তেওঁলোকে সৰ্বাধিক হিতাধিকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ৰাজনীতিৰ প্ৰসাৰ হোৱাৰ লগে নতুন অঞ্চললৈকে ভূমি অনুদান ত্বৰান্বিত কৰিছিলে আৰু মাটিৰ মালিকক এক সুকীয়া শ্ৰেণীত সৃষ্টি কৰিছিল। তাৰ পৰা যিসকলক সামন্ত বা কৃষিবাদীও নাছিল, তেওঁলোকে সামন্তও নাছিল কিন্তু কৃষিবাদী নাছিল, ইয়াত তেওঁলোকে খেতি কৰাও নাছিল আৰু তেওঁলোকে শাসকক কৰ বা কোনো ধৰণৰ টেক্স তেওঁলোকে দিয়া নাছিল আৰু ইয়াৰ পৰা মাটি আৰু ৰাজহ তেওঁলোকে উপভোগ কৰিছিল। তো ইমানখিনি তেওঁলোকে ক্ষমতাশালী হৈছিলে যে তেওঁলোকে অৰ্থাৎ কৃষকো নাছিল, তেওঁলোকে ৰজাক কৰো দিয়া নাছিল, কিন্তু তেওঁলোকে সেই পৰা মাটিৰ পৰা ৰাজহ তেওঁলোকে নিজে উপভোগ কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ তেওঁলোকৰ সামন্তীয় দায়িত্ব বিয়োগ কৰি সামন্ত হৈ পৰিল। তেওঁলোকে সামন্ত নোহোৱাকৈয়ে তেওঁলোকে তেনেধৰণৰ এটা পৰিৱেশত তেওঁলোকে কাম কৰিবলৈ তেওঁলোকে ধৰিলে। তেওঁলোকে ফিউডেল লৰ্ড হৈ পৰিছিল। তেওঁলোকে ফিউডেল ৰেছপনচিবিলিটিছ একো নথকাকৈ তেওঁলোকে ফিউডেল লৰ্ডছ হৈ পৰিছিলে। মধ্যযুগৰ আৰম্ভণিত ব্ৰাহ্মণসকলে গ্ৰাম্য সমাজ বা কৃষি সম্প্ৰদায়ৰ সৈতে জড়িত হৈছিল। তেওঁলোকে মধ্যযুগৰ আৰম্ভণিতে
তেওঁলোকে প্ৰধান ভূমিধাৰী সম্প্ৰদায় বা গ্ৰাম্য ভূমিৰ অভিজাত শ্ৰেণী হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁলোকে ভূমি অনুদান, প্ৰব্ৰজন, ব্ৰহ্মণ্যবাদী মন্দিৰ আৰু মঠৰ প্ৰশাসন আৰু শাসকীয় অভিজাত শ্ৰেণীৰ সৈতে সংযোগৰ জৰিয়তে নিজকে ক্ষমতা প্ৰদান কৰিছিল। তেওঁলোকে উপমহাদেশৰ বিভিন্ন সমাজত ৰূপান্তৰৰ এজেণ্ট হিচাপে কাম কৰিছিল। এই সময়ছোৱাত তেওঁলোকৰ ভূমি অনুদান আৰু প্ৰব্ৰজনৰ জৰিয়তে গ্ৰাম্য সমাজৰ গভীৰতালৈ তেওঁলোকে সোমাই গৈছিল। ভূমি অনুদানৰ অধ্যয়ন ইংগিত দিয়ে যে বামুণসকলে বেছিভাগ ক্ষেত্ৰতে হিচাপে দেখা দিছিল। তেওঁলোকে কৃষি আৰু আগ্ৰহৰ বসতি দুয়োটাতে প্ৰতিনিধিত্ব কৰিছিল আৰু কৃষি সম্প্ৰসাৰণত সহায় কৰিছিল। তেওঁলোকে কেৱল নতুন বসতি স্থাপনৰ বাবেই নহয়, শ্ৰেণীৰ জাতিৰ সমাজকো নতুন বসতিৰ সৈতে পৰিচয় কৰাই দিছিল। তেওঁলোকে নিজে মাটিৰ খেতি কৰিছিল নে নাই সেই সময় নিশ্চিত কৰিব নোৱাৰি, কিন্তু তেওঁলোকে যে কৃষকৰ ঘৰৰ অংশ হৈ পৰিছিল সেয়া কিন্তু নিশ্চিত আছিল। ইয়াৰ ফলত কি হৈছিল, আচাৰ ব্যৱহাৰ, শাস্ত্ৰ আৰু ভূমিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ক্ষমতা আৰু অধিক বৃদ্ধি পালে। মূলতঃ তেওঁলোকৰ আচাৰ ব্যৱহাৰ, শাস্ত্ৰ আৰু ভূমিৰ যিখিনি তেওঁলোকৰ জ্ঞান আছিল, শাস্ত্ৰত তেওঁলোকৰ জ্ঞান আছিল আৰু যিটো তেওঁলোকৰ ভূমিৰ অধিকাৰ আছিল, এইবিলাকৰ কাৰণতে তেওঁলোকে অধিক ক্ষমতাশালী হৈ উঠিছিলে আৰু তাৰ ফলত তেওঁলোকে মাটিৰ কিছু ক্ষেত্ৰত মালিক হৈ পৰিছিলে আৰু তেওঁলোকে তাৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে। যদি আমি আনহাতে শাসকীয় অভিজাত শ্ৰেণীসমূহে বামুণৰ জৰিয়তে গ্ৰাম্য অঞ্চলত নিজৰ কৰ্তৃত্ব পুনৰ লাভ কৰিছিল। ব্ৰাহ্মণসকলকো যেনেকৈ ব্ৰাহ্মণসকলে অভিজাত শ্ৰেণীৰ পৰা শাসকীয় অভিজাত শ্ৰেণীৰ পৰা সুবিধা লৈছিল, ঠিক তেনেকৈ শাসকীয় অভিজাত শ্ৰেণীসমূহেও ব্ৰাহ্মণসকলৰ পৰা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ নিজৰ কৰ্তৃত্বত সেই অঞ্চলত তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু গ্ৰাম্য সমাজত অধিক অধিগ্ৰহণৰ তাত তেওঁলোকে সূচনা কৰিছিল। আঞ্চলিক ৰাজনীতিৰ প্ৰসাৰেও তেওঁলোকক কেৱল ভূমি অনুদানৰ জৰিয়তে নহয়, বিস্তৃত বিশেষাধিকাৰ প্ৰদান কৰিছিল আৰু তেওঁলোকৰ মৰ্যাদা বৃদ্ধি কৰাত সহায় কৰিছিল, যি বহুতো উৎস যেনেকৈ বিভিন্ন উৎসৱ সম্পদ আৰু অধিকাৰ সামৰি লৈছিল। তাত যিবিলাক সম্পদ আছিল, তাত যিখিনি ক্ষমতা সেইবিলাককো সামৰি লৈছিল। তো এই প্ৰক্ৰিয়াত ইজনে সিজনৰ বৈধতা প্ৰদান কৰিছিলে। বিশাল সম্পদ আৰু শ্ৰমৰ ওপৰত আদেশ দি ব্ৰাহ্মণসকলে গ্ৰাম্য সমাজত নিজৰ স্থান একেবাৰে চিমেণ্টিং কৰি তুলিছিল। তেওঁলোকৰ এনেধৰণৰ এটা ক্ষমতাশালী হৈ পৰিছিল যে তেওঁলোকে তাত যিবিলাক সম্পদ আৰু যিবিলাক মানুহে শ্ৰম কৰিছিল, তেওঁলোকে তাত নিজৰ প্ৰভুত্ব চলাই গৈছিল। অৰ্থাৎ ব্ৰাহ্মণ ৰাজ তেওঁলোকে এই গ্ৰাম্য সমাজত চলাই লৈ নিজৰ একেবাৰে স্থান এটা উন্নত স্থানত, এটা পাৰ্মানেণ্ট পজিশ্যনত তেওঁলোকে নিয়াইছিলে। প্ৰবঞ্চনকাৰী নেটৱৰ্ক, আত্মীয়তাৰ সম্পৰ্ক বা শৈক্ষিক প্ৰমাণপত্ৰ, ৰাজকীয় সংযোগ, এই সকলোবোৰে নিজৰ আধিপত্যৰ পৰিসৰ বৃদ্ধি কৰিছিল। আৰু সেই সময়ছোৱাত সমগ্ৰ উপমহাদেশখনতে ব্ৰাহ্মণবাদী ধৰ্মীয় কেন্দ্ৰ বা জটিলতাৰ উত্থানো দেখা গৈছিল। তাত বিভিন্ন ব্ৰাহ্মণবাদী ধৰ্মীয় কেন্দ্ৰ স্থাপন কৰা হৈছিলে বা তাত বিভিন্ন ধৰণৰ জটিলতাৰ সৃষ্টি হৈছিল আৰু তাৰ ফলতে তেওঁলোকে অধিক প্ৰভাৱশালী হৈ পৰিছিল। গ্ৰাম্য অঞ্চলত ব্ৰাহ্মণ্য ধৰ্ম সম্প্ৰসাৰণে অতিৰিক্ত আচাৰ ব্যৱহাৰ, বধ আৰু প্ৰায়শ্চিত্ত পুৰোহিত শ্ৰেণীৰ গুৰুত্ব বৃদ্ধি কৰিছিল। প্ৰায়শ্চিত্ত কৰাইও তেওঁলোকে তাৰ পৰা আয় উপাৰ্জন কৰিছিল আৰু লগতে তেওঁলোকৰ প্ৰভুত্ব তেওঁলোকে বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে। ব্ৰাহ্মণসকলৰ বাবে বৈদিক বলিদানৰ যিটো অৱনতি হ'ব ধৰিলে, অৱনতিৰ ফলত ব্ৰাহ্মণসকলৰ বাবে নতুন পথ মুকলি হৈ পৰিল। ব্ৰাহ্মণসকলৰ decline in the Vedic sacrifice হৈছিলে ritual and new avenues for Brahmanas. ভূমি অনুদান, প্ৰব্ৰজন, ৰাষ্ট্ৰ গঠন আৰু কৃষি সম্প্ৰসাৰণে ব্ৰাহ্মণসকলক অধৰ্মীয় বৃত্তি যেনে এইবিলাক হোৱাৰ ফলত কি হ'ল, তেওঁলোকৰ ধৰ্মৰ বাহিৰৰ বৃত্তি কিছুমানলৈকে লৈ গ'ল, যেনে কৃষি, বাণিজ্য। আগতে তেওঁলোকে এইবিলাক বৃত্তিত জড়িত হৈ নাছিলে, কিন্তু সম্প্ৰসাৰণৰ লগে লগে তেওঁলোকে এইবিলাকত জড়িত হ'বলৈ বাধ্য হ'ল। ভূমি অনুদান, প্ৰব্ৰজন, ৰাষ্ট্ৰ গঠন আৰু কৃষি সম্প্ৰসাৰণে ব্ৰাহ্মণসকলক অধৰ্মীয় বৃত্তি যেনে কৃষি, বাণিজ্য, প্ৰশাসনিক আৰু সামৰিক সেৱা আদি কৰিবলৈ অনুকূল পৰিৱেশ সৃষ্টি কৰি তুলিছিল। আমি যদি উদাহৰণ হিচাপে চাব যাওঁ, ব্ৰাহ্মণৰ এপিগ্ৰাফিক আৰু সাহিত্যিক
উৎসত বিভিন্ন আমি বৃত্তি অনুসৰণ কৰা দেখিবলৈ পাম। যেনেকৈ ক্ষেমেন্দ্ৰৰ দশৱতাৰৰ চৰিতত আমি পাম যে কিছুমান বামনক শিল্পী, নৃত্যশিল্পী এই মদ বা পৰিষ্কাৰ কৰা মাখন বা নিমখ আদি বিক্ৰেতাৰ আৰু অৱনমিত বৃত্তি অনুসৰণ কৰা বুলি এই অসন্মতিসূচকভাৱে বৰ্ণনা কৰা হৈছিল বুলি কোৱা হৈছে। আৰু আন কিছুমানক ধৰ্মীয় কৰ্তব্য এৰি দিয়াৰ বাবে অৱনমিত হোৱা বুলি কৈছিল। তেওঁলোকে কিছুমান ধৰ্মীয় কৰ্তব্য এৰি দিছিল আৰু কিছুমানে বিভিন্ন বৃত্তিত নিয়োজিত হৈছিল। তেওঁলোকে সেইকাৰণে তেওঁলোকক কৈছিল যে অৱনমিত হোৱা বুলি কোৱা হৈছিলে। ইয়াৰ দ্বাৰা অৱশ্যে তেওঁলোকে নিজৰ পুৰোহিতৰ বৃত্তি সম্পূৰ্ণৰূপে এৰি যোৱাটো বুজাব নোৱাৰে। আৰু এইটোকে আমি ক'ব খোজো যে সেইখিনি কৰিলেও তেওঁলোকৰ যিটো পুৰোহিতৰ বৃত্তি সেইটো যে তেওঁলোকে এৰিছিল সেইটো ঠিক কোৱা সমীচীন নহ'ব। প্ৰসাৰ অভক্তিমূলক পূজা, তীৰ্থযাত্ৰা পূজা বা ব্ৰত, তপস্যা আৰু পুৰাণ আবৃত্তিয়ে তেওঁলোকৰ উপাৰ্জনৰ ভাল উৎস যোগান ধৰিছিল। তেওঁলোকৰ ভক্তিমূলক পূজা, তীৰ্থযাত্ৰা পূজা, ব্ৰত, তপস্যা আৰু পুৰাণ আবৃত্তি কৰিছিল তেওঁলোকে, আৰু সেইবিলাকৰ উপাৰ্জন তেওঁলোকে লাভ কৰিছিল তাৰ পৰা। শাসকীয় অভিজাত শ্ৰেণী, সামন্ত, ভূমিদান আৰু অন্যান্য ধৰণৰ তেওঁলোকে উপহাৰ লাভ কৰিছিল আৰু তেওঁলোকৰ সম্পৰ্কৰ বাবে তেওঁলোকে যথেষ্ট সম্পত্তি আৰু প্ৰতিপত্তি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ এইবিলাক কাৰ্যৰ যোগেদি তেওঁলোকে অভিজাত শ্ৰেণীৰ পৰা, সামন্তৰ পৰা বা ভূমি অনুদান তেওঁলোকে লাভ কৰিছিল আৰু বিভিন্ন উপহাৰ তেওঁলোকে লাভ কৰিছিল আৰু তেওঁলোকে নিজৰ আৰ্থিক অৱস্থা যথেষ্ট উন্নত কৰিবলৈ সক্ষম হৈছিল। বিশ্ব শতিকা নাটকৰ নায়ক চাৰু দত্তই উপপেচাত বণিক আৰু জাতিগতভাৱে অধ্যাৱসায়ী ব্ৰাহ্মণ আছিল। পুৰোহিত শ্ৰেণীৰ সকলো সদস্যই ব্যক্তিগত সম্পত্তি লাভ কৰিছিল বুলি সাধাৰণীকৰণ কৰিব আমি নোৱাৰিলেও ব্ৰাহ্মণসকলেও নিশ্চল হৈ পৰে আৰু স্থানীয় সামাজিক গোটসমূহৰ সৈতে আকৃষ্ট হৈ থাকিল, যিয়ে যোগান ধৰে যে ব্ৰাহ্মণসকল আগবাঢ়ি গৈছিলে আৰু তেওঁলোকে বিভিন্ন সেৱাৰ প্ৰতিপত্তি বিভিন্ন কামত তেওঁলোকৰ পৃষ্ঠপোষকতা আগবঢ়াইছিলে। ব্ৰাহ্মণবাদী গ্ৰন্থসমূহে কিছুমান নিশ্চিত জাতিৰ কথা কৈছিলে আৰু সেই জাতিৰ প্ৰতি ব্ৰাহ্মণসকলৰ সেৱাৰ প্ৰমাণ আছে। সেৱা কৰাসকলক তেওঁলোকে সেৱা কৰ মিশ্ৰ জাতিৰ মৰ্যাদাৰ সমান অৱনমিত বা পতিতা বুলি ঘোষণা কৰিছিলে। আলবেৰুনি ইৰাণী মূলৰ মগা বা পি ব্ৰাহ্মণ নামৰ এজন অৱনমিত ব্ৰাহ্মণৰ কথা উল্লেখ কৰিছিলে। ব্ৰাহ্মণ, বৈশ্য ব্ৰাহ্মণ আৰু আনকি ক্ষুদ্ৰ ব্ৰাহ্মণেও ওপৰলৈ আৰু তললৈ দুটা গতিশীলতা প্ৰদান কৰিছিল বুলি তেওঁ কৈছে। ব্ৰাহ্মণৰ এটা অংশই স্থলভাগৰ অভিজাত শ্ৰেণীৰ পৰা গুচি আহি ভূখণ্ডীয় ক্ষমতা লাভ কৰি শাসকীয় অভিজাত শ্ৰেণীৰ মৰ্যাদা লাভ কৰিছিল আৰু ব্ৰাহ্মণ ক্ষেত্ৰৰ সংমিশ্ৰণৰ কোনো মুকলি মৰ্যাদা নাছিল। গতিকে তেওঁলোকে ব্ৰাহ্মণৰ মৰ্যাদা বাদ দি বিশুদ্ধভাৱে ক্ষত্ৰিয় উৎপত্তিৰ দাবী কৰিছিল। ৰাজস্থানৰ উদীয়মান শাসক পৰিয়াল যেনেকৈ আমি চাহামনা, প্ৰতিহৰ আৰু গুহিলা প্ৰথমে ব্ৰাহ্মণ উৎপত্তিৰ বাবে দুটা বৰ্ণৰ মিলনৰ পৰা বংশধৰ বুলি দাবী কৰিছিল আৰু ক্ষত্ৰিয় ভূমিকা তেওঁলোকে কিন্তু গ্ৰহণ কৰিছিলে। কিন্তু তেওঁলোকে এবাৰ এইটো গ্ৰহণ কৰাৰ পিছত নিজকে নিজৰ যিটো ব্ৰাহ্মণ মৰ্যাদা আছিল তেওঁলোকে এইটো সম্পূৰ্ণৰূপে এৰি দিছিল। আৰু আমি এনেদৰে আমি দেখিবলৈ পাইছোঁ যে অৰ্থনীতি আৰু ৰাজনীতি, সংস্কৃতি আৰু সংহতিৰ ক্ষেত্ৰত ব্ৰাহ্মণৰ অৱস্থান প্ৰাৰম্ভিক সময়ত অধিক জটিল আৰু তললৈ পৰিছিল। ব্ৰাহ্মণসকলৰ মাজত মধ্যযুগীয় পাৰ্থক্য আৰু স্তৰবৃত্তিৰ ফলত ব্ৰাহ্মণৰ অসংখ্য উপজাতি উত্থান ঘটিছিল। তাৰপিছত আমি চাম যে শাসকীয় জাতিৰ উত্থান। তাত ৰুলিং কাষ্ট আছিলে আৰু তেওঁলোকৰ উত্থান হৈছিলে। আঞ্চলিক ৰাজনীতি আৰু শাসকীয় সদনৰ প্ৰসাৰৰ ফলত বহুতো সামাজিক পৰিৱৰ্তন ঘটিছিল। পৰম্পৰাগত ক্ষত্ৰিয় বৰ্ণই আদৰ্শ স্থানত উপনীত হৈছিল আৰু মধ্যযুগৰ আৰম্ভণিত ৰাজপুত্ৰ বা ৰাজপুত বুলি কোৱা নতুন এটা বংশভিত্তিক সামাজিক গোটসমূহে ঠাই তাত লাভ কৰিছিলে আৰু প্ৰাথমিক মধ্যযুগীয় গোট যেনে কুমাৰপাল, পালাচৰিত, বৰ্ণৰত্নাকৰ বা ৰাজত ৰংগিনী আদিত ৩৬টা ৰাজপুত বংশৰ কথা উল্লেখ আছিলে। কিন্তু এই ৩৬টা বংশৰ তালিকাখন পাঠ অনুসৰি বেলেগ বেলেগ আছিলে। বেলেগ বেলেগ পাঠত বেলেগ বেলেগ ধৰণে আমি এইটো লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আনহাতে
আনহাতে যদি আমি চাব যাওঁ চহমান আৰু প্ৰতিহাৰৰ দৰে কিছুমান সৈতে বিভিন্ন ধৰণেৰে বৰ্জনৰ সন্মুখীন হোৱা নাছিল আৰু তালিকাত নিয়মীয়াভাৱে সংগঠিত হৈছিল। তাৰপিছত যদি আমি চাব যাওঁ ৰাজপুতৰ উৎপত্তি আৰু বহু বিতৰ্কিত বিষয় আছিলে আৰু এই এটা সিদ্ধান্ত লাভ কঠিন হ'ব যে তেওঁলোকে বিদেশী অনুপ্ৰৱেশকাৰী বা খিলঞ্জীয়া জনজাতি বা পুৰণি ক্ষত্ৰিয় হেনৰ ব্ৰাহ্মণ বা ৰেংকিং সামন্ত বা সকলো আছিল নেকি তেওঁলোক। ৰাজপুতৰ প্ৰসাৰে বৈষম্যমূলক উৎপত্তিৰ দিশলৈ আঙুলিয়াই দিয়ে। যেতিয়ালৈকে ৰাজপুতৰ উৎপত্তি হৈছিল তেতিয়া তাত ডিছক্ৰিমিনেশ্যনৰ কথা আহিছিলে। অষ্টম শতিকাৰ পৰা এনে বহু গোটেই পশ্চিম আৰু মধ্য ভাৰতত গঠন হৈছিল আৰু তেওঁলোকে ৰাজনীতিত তেওঁলোকৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। পিছলৈ তেওঁলোকে কি কৰিছিল ভাৰতৰ উপমহাদেশৰ বহু ঠাইত একে প্ৰক্ৰিয়াৰে পুনৰুজ্জীৱিত ঘটিছিল আৰু ইয়াক এক সুকীয়া সামাজিক পৰিচয় দিছিল। ৰাজপুতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে বহু নতুন বংশৰ ৰাজনৈতিক মৰ্যাদাত সোমাই পৰিছিল। খ্ৰীষ্টীয় ৭ পৰা ৮ শতিকাৰ পৰা আৰম্ভ হোৱা ৰাজপুতকৰণ প্ৰক্ৰিয়াই দ্বাদশ শতিকাত চৰম সীমাত উপনীত হৈছিল। একদম এটা পিক পইণ্ট তেওঁলোকে আছিলে ৭০০ পৰা ৮০০ পৰা গৈ পেলাই দ্বাদশ শতিকাত এটা চৰম পইণ্টত উপনীত হৈছিলে আৰু ৰাজপুতসকলে মিথ বা বিবাহ মিত্ৰতা বা ব্ৰাহ্মণৰ সমৰ্থন বা সাম্প্ৰদায়িক শক্তি পূজা আদিৰ জৰিয়তে তেওঁলোকে নিজৰ কি কৰিছিলে ক্ষমতা আৰু মৰ্যাদা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ এইটো এটা কৌশল আছিল যে বিবাহ মিত্ৰতা কৰি পেলাই তেওঁলোকে তেওঁলোকৰ স্থিতি উন্নত কৰিছিলে। ব্ৰাহ্মণক সমৰ্থন কৰি পেলাই তেওঁলোকে নিজৰ প্ৰতিপত্তি বঢ়াইছিলে বা সাম্প্ৰদায়িক ভক্তি পূজা কৰিছিলে। তাৰ ফলত তেওঁলোকে নিজৰ মৰ্যাদা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিলে। ভূমি অনুদানৰ জৰিয়তে তেওঁলোকে কি কৰিছিল নতুন অঞ্চলৰ উপনিৱেশীকৰণ যিটো আমি কলনাইজেশ্যনৰ কথা ক'ব পাৰোঁ কৰিছিলে বা অতি আঞ্চলিক গাঁথনিৰ সৈতে একত্ৰীকৰণ কৰিছিল, কৃষিৰ সম্প্ৰসাৰণ কৰিছিল, গাঁৱৰ অৰ্থনীতিৰ যিটো ব্যৱস্থা তাক সম্প্ৰসাৰণ কৰিছিলে বা জাতিগত প্ৰসাৰৰ এফালে মেধাৰ জনজাতীয় পটভূমিৰ পৰা ৰাজপুত মৰ্যাদা লাভ কৰিছিল। এইটো এটা ডাঙৰ কথা। আনফালে সোণাৰ দৰে বিদেশী অনুপ্ৰৱেশকাৰীকো তেওঁলোকে অন্তৰ্ভুক্ত কৰি লৈছিল আৰু তেওঁলোকে ৰাজপুত মৰ্যাদা দিছিল। সামাজিক ঊৰ্ধ্বমুখী গতিশীলতাই বহু গোটক ৰাজপুত বা ক্ষত্ৰিয় মৰ্যাদাৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিলে। তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক মুনাফা লাভৰ কাৰণে বা লাভালাভৰ কাৰণে তেওঁলোকৰ সমৰ্থন পাবৰ কাৰণে বা তেওঁলোকৰ সম্প্ৰসাৰণৰ কাৰণেই হওক বা তেওঁলোকৰ মৰ্যাদা বৃদ্ধিৰ কাৰণে হওক তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন জাতি বিভিন্ন লোকক তেওঁলোকে তেওঁলোকৰ জাতিৰ অন্তৰ্ভুক্ত কৰি লৈছিল। ভূমি অনুদানৰ জৰিয়তে নতুন শ্ৰেণীৰ আত্মপ্ৰকাশ হৈছিল। ভূমি অনুদানৰ জৰিয়তে নতুন শ্ৰেণীৰ আত্মপ্ৰকাশ ঘটিছিল। সেই সময়ত সামন্তসকলে পৃথক শ্ৰেণী হিচাপে আত্মপ্ৰকাশ কৰিছিলে। তেতিয়া ভূমি অনুদানটোৱে ভূমি যিটো লেণ্ড গ্ৰেণ্ট সেইটোৱে হৈছে মূল উৎস বা মূল চ'ৰ্চ। তাৰ ফলত বিভিন্ন ধৰণে তেওঁলোকে লাভান্বিত হৈছিল আৰু সকলো সামন্ত শ্ৰেণীক তেওঁলোকে তাত আত্মপ্ৰকাশ কৰিছিলে। ভট্টা ভুৱনদেৱৰ যিটো দ্বাদশ শতিকাত অপ্ৰজিত পৰিষদ ৮টা শ্ৰেণীৰ সামন্তীয় বসতি প্ৰদান কৰা হৈছিল আৰু মহামণ্ডলেশ্বৰ মণ্ডলিকা মহাসামন্ত আৰু লঘু সামন্তকে ধৰি তেওঁলোকে বিভিন্ন স্তৰ কৰিছিল আৰু তেওঁলোকে তাত বিভিন্ন ধৰণৰ আঁচনি তৈয়াৰ কৰিছিলে। ইয়াত বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়া হৈছিলে আৰু বিভিন্ন উপাধি ধাৰণ কৰা হৈছিলে আৰু সম্ৰাট সম্ৰাটে তেওঁৰ দৰবাৰত চাৰিটা মণ্ডলেশ্বৰ ১২টা মণ্ডলিকা ১৬টা মহাসামন্ত ধৰি তেওঁলোকক স্তৰ অনুসৰি ঘৰ আঁচনি বিতৰণ কৰা হৈছিলে। ইয়াত পৰামৰ্শ দিয়া হৈছিল যে বিভিন্ন ধৰণে ৪টা মণ্ডলেশ্বৰ ১২টা মণ্ডলিকা ১৬টা মহাসামন্ত ৩২টা সামন্ত আৰু ১৬০টা লঘু সামন্ত আৰু ৪০০ চতুৰ্ঋক থাকিব লাগে বুলি কোৱা হৈছিলে, যাৰ তলত আনসকলকে ৰাজপুত্ৰ বুলি কোৱা হৈছিলে। এই সামন্তই ক্ষত্ৰিয় নে ৰাজপুত মৰ্যাদা লাভ কৰিছিল তাৰ কিন্তু এটা স্পষ্ট ধাৰণা দিব পৰা নাযায়।
কিন্তু এইটো স্পষ্ট হৈছিল যে এই প্ৰথম অৱস্থাত ৰাজপুতসকলক সামন্তীয় স্তৰৰ নিম্ন ক্ৰমত তেওঁলোকক ৰখা হৈছিল আৰু আন এটা সমসাময়িক গ্ৰন্থ যিটো গ্ৰন্থ মানসৰে ইংগিত দিয়ে যে বৰ্ণ নিৰ্বিশেষে সামন্তীয় স্তৰত দুটা সামৰিক পদ প্ৰহৰক আৰু অস্ত্ৰগ্ৰাহীন আৰু এইটো আছিল সকলো বৰ্ণৰ বাবে মুকলি। ৰেংকিং কম হোৱাৰ পিছতো আমি দেখিবলৈ পাইছো যে এন্ত্ৰাগ্ৰাহীন 500 কৰা 5000 হাতী 50,000 সৈনিক 5,000 মহিলা আৰু এগৰাকী ৰাণীৰ অধিকাৰী আছিল। এইটো এটা খুব ডাঙৰ কথা যে তেওঁলোকৰ ৰেংকিং কম থকাৰ পিছতো তেওঁলোকক এনেধৰণে এটা সুবিধা দিয়া হৈছিলে। ৰেংকিং কম হোৱাৰ ক্ষেত্ৰত পিছতো আমি যদি চাব যাওঁ যে মধ্যযুগৰ আৰম্ভণিতে কিছুমান ভান্নিজ জাতি বা ব্যৱসায় আৰু শিল্পীকো সামৰিক আৰু প্ৰশাসনিক পদবীৰ ইংগিত দিয়ে সামন্তীয় উপাধি প্ৰদান কৰা হৈছিল। এই প্ৰশাসনিক পদবীৰ দৰ্শকৰ সামাজিক মৰ্যাদা বৃদ্ধি কৰিছিল। ঠাকুৰ, ৰাউত আৰু নায়ক আদি উপাধি কেৱল ক্ষত্ৰিয় বা ৰাজপুত্ৰই যে আছে তেনেকুৱা নহয়, কায়স্থ বা অন্য জাতিৰ সদস্যকো প্ৰদান কৰা হৈছিল। ৰাজপুত্ৰ, ৰাজকোলা বা ৰাণাকা দৰে নতুন উপাধি গ্ৰহণ কৰাটো কেৱল ৰাজপুত গোত্ৰৰ মাজতে সীমাবদ্ধ নাছিল, বৰঞ্চ বাহিৰৰ দুই এজনৰ বাবেও মুকলি হৈছিল। এনেকুৱা নহয় যে তেওঁলোকৰ মাজতে সীমাবদ্ধ আছিল, অন্যান্য লোকেও তাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল। এই উপাধিসমূহ সামন্ত, মহাসামন্ত, লঘু সামন্ত আদি সামন্তীয় উপাধিৰ পৰা সম্পূৰ্ণ পৃথক আছিল। আধুনিক যুগৰ বিভিন্ন জাতিয়ে এই উপাধিসমূহ গ্ৰহণ কৰাটোৱে আৰম্ভণি মধ্যযুগীয় পৰিৱৰ্তনৰ প্ৰমাণ দিছে। আৰম্ভণিত এতিয়া যে এনেধৰণৰ উপাধি আছিল সেইটোকে প্ৰমাণিত কৰা হয়। তাৰপিছতে আমি যদি চাব যাওঁ গঠনমূলক পৰ্যায়ত প্ৰতিহাৰা, গহিলা আৰু চাহামান আদি সকলো প্ৰধানৰ ৰাজপুত বংশই প্ৰতিষ্ঠাপিত বংশৰ সামন্তীয় মৰ্যাদা তেওঁলোকে লাভ কৰিছিল। তেওঁলোকে কেৱল যে সাৰ্বভৌমত্ব ক্ষমতাৰ ঘোষণা কৰি নিজৰ ৰাজনৈতিক মৰ্যাদা সলনি কৰিছিল তেনে নহয়, ঠিক ৰাজপুত মৰ্যাদা তেওঁলোকে দাবী কৰি সামন্তীয় সামাজিক বংশৰ আনকি দাবীও কৰিছিল। তেওঁলোকে নিজৰ বংশাৱলী ৰচনা কৰিছিল আৰু পৌৰাণিক অতীতৰ সৈতে ক্ষত্ৰিয় মৰ্যাদা তেওঁলোকে দাবী কৰিছিল। খ্ৰীষ্টীয় 1100-1200 শতিকাত ৰাজপুত বংশৰ প্ৰসাৰ ৰাজপুতকৰণৰ নামত এক ব্যাপক সামাজিক পৰিঘটনাৰ ফলত ঘটিছিল। মূল বংশৰ পৰা উপগোত্ৰ বা সৰু সৰু বংশৰ গঠনেও ৰাজপুতসকলৰ প্ৰসাৰ প্ৰক্ৰিয়াত তীব্ৰতৰ কৰিছিল আৰু পৰম্পৰা এটা উপগোত্ৰ আছিল এটা দদা, গহিলা উপগোত্ৰ বিপাদীয়া আৰু মংগলায়া, চাহামানাসকলৰ উপগোত্ৰ দেৱদায়া, মহিলা আৰু শনি আৰু দধিচা, ৰাথোৰ এইবিলাক বিভিন্ন ধৰণৰ উপগোত্ৰ আছিলে। আৰু শূদ্ৰকে ধৰি ৰাজপুতৰ নতুন আৰ্থ ৰাজনৈতিক ভাজত বিভিন্ন সামাজিক গোত্ৰসমূহৰ অন্তৰ্ভুক্তি ঘটিছিল। সেই সময়ত বিভিন্ন ধৰণৰ মিশ্ৰ জাতিৰ সৃষ্টি হৈছিলে। শূদ্ৰ কমলাকাৰে ৰাজপুতসকলৰ সমান কৰিছে বা ক্ষত্ৰিয় পুৰুষ আৰু শূদ্ৰ মহিলাৰ মিলনৰ পৰা জন্ম হোৱা মিশ্ৰিত জাতি ক্ষত্ৰিয় আৰু অসৎ ক্ষত্ৰিয় বুলি কোৱা হৈছিলে। বিশুদ্ধ আৰু অন্যান্য ক্ষত্ৰিয়সকলৰ মাজত এই বাইনাৰী বিভাজনৰ খ্ৰীষ্টীয় দ্বাদশ শতিকাত এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈ পৰিছিল আৰু যিটো বহুতো গ্ৰন্থ আৰু শিলালিপিৰ দ্বাৰা প্ৰমাণিত হৈছিল আনকি, যাতে উচ্চ বংশসমূহক বিচ্ছিন্ন শাসকীয় অভিজাত শ্ৰেণীৰ মাজত পৃথক কৰা হয় আৰু আনক অসন্মান কৰা হয়। এইটো এটা ডাঙৰ সমস্যা আছিল সেই সময়ত। এতিয়া যদি আমি বাণিজ্যিক জাতিৰ প্ৰসাৰৰ কথা আমি ক'ব যাওঁ, সেই সময়ত বৈশ্যসকলৰ কথা আমি ক'ব যাওঁ, বৈশ্যবৰ্ণ মধ্যযুগৰ আৰম্ভণিতে ৰূপান্তৰ ঘটিছিলে আৰু জাতিৰ প্ৰসাৰৰ ফলত বৈশ্যবৰ্ণৰ ভিতৰত একাধিক ভিত্তিত তেওঁলোকে অন্তৰ্ভুক্ত হৈছিল। বৈশ্য সেই সময়ছোৱাত বাণিজ্য বা বাণিজ্যিক সামৰ্থ্য হৈ পৰিছিল। কৃষি সম্প্ৰসাৰণ আৰু শূদ্ৰসকলৰ কৃষিৰ সৈতে তেওঁলোকে লক্ষণীয় সংযোগ, বৈশ্যক শ্ৰুতি, সাহিত্য আৰু নিযুক্তিৰ পৰম্পৰাগত কৰ্তব্য তেওঁলোকে এটা কৰাইছিল। আমাৰতো যিবিলাক তথ্য আছে সেই সময়ত আমি জানিব পাৰোঁ যে শিল্পকৰ্ম আৰু বিভিন্ন ধৰণৰ শিল্পকৰ্মৰ উৎপাদনৰ প্ৰসাৰৰ ফলত মূলতঃ ৰত্ন, মুকুতা, প্ৰবাল ধাতু, ধোৱা কাপোৰ, সুগন্ধি আৰু মছলাৰ সৈতে জড়িত আছিল তেওঁলোকে। আৰু তেওঁলোকে তেওঁৰ নিজৰ বৰ্ণ পৰিচয় তেওঁলোকে ত্যাগ কৰিছিল
পশ্চিম ভাৰতৰ কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে, তেওঁলোকে ধন সম্পত্তি প্ৰতিষ্ঠা কৰিছিলে, ধৰ্ম সংস্কৃতিৰ কাৰ্যকলাপক পৃষ্ঠপোষকতা কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছিল। নৱম শতিকাত চিয়াদনী শিলালিপিত আমি দেখিবলৈ পাইছিলোঁ যে তেওঁলোকে নিমখ ব্যৱসায় বা নমাকা বা বাণিজ্য, যাৰ পিতৃও নমাকা বাণিজ্য কৰিছিল আৰু তেওঁলোকে এটা ধৰ্মীয় প্ৰতিষ্ঠানলৈ কেইবাটাও তেওঁলোকে অনুদান আগবঢ়াইছিল আৰু নমকা জাতিৰ সদস্য হৈ পৰিছিল তেওঁলোকে।